তাইও ধুনীয়াকৈ কৰি মেলি লাষ্টত এটা হেৰি আহিলে আৰু নাম্বাৰ এটা লাগে আৰু পিন নাম্বাৰ পিন মই বোলো 781034 ঘৰৰ নাম্বাৰ নেকি এইটো ঘৰৰ পিন ক'ড হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ শ্ব' অযান্ত্ৰিক মহোদয় দ্বাৰা মোৰ সৈতে আছে দি ভইচ তালুকাৰ হৈ চেছ আৰু মই আমাৰ সন্মুখত বহি আছে দেখিলে থাম্বনেইলত কোন আহিছে য়েছ ওৱান এণ্ড অনলি দিক্ষু য়ে য়েছ তোমাৰ ডাইৰেক্টৰ ক'ব কোৱা কি আছিলে এইটো টেক টু বাই দ্য ৱে কি আছিলে হেৰি অজন্তিক চাইছে নাই আপুনি আগতে শংকুৰ চাইছিলোঁ মই চমুদাৰটো অলপ দেৰি আগত টেক কাট কৰাৰ আগতে কৈছে চাৰিধৰণো চাইছিলোঁ নহয় লগালগ কৈছোঁ তাৰপিছত মই শংকু বুলি শংকু অ'কে মানে চাইছা ন বঢ়িয়া বঢ়িয়া ভাল লাগিছে আজি দিক্ষুৱে সময় দিছে এতিয়া দুপৰীয়া একদম মৰ গৰমত আমি আহিছোঁ আজি ভল্টেজে বহুত জ্বলাইছে এ চিটো অন হৈছে অকণমান পৰ্দাখন লৰি আছে লাগিছে কিবা এটা আহিছে হৈ যাব ঠাণ্ডা হৈ যাব ঠাণ্ডা হ'ব আপোনালোকে চাই থাকক আজি আমি দিক্ষুৰ সৈতে পাতিম ঢেৰ কথা বহুত কথা পাতিব আছে তাৰ আগতে ঐছে কি পাতিব বিচাৰিছে আজি ঐছৰ পৰা আৰম্ভ কৰোঁ হা তোমাৰ পৰা আৰম্ভ কৰোঁ আজি দিক্ষুদাক আপোনাৰ মনত আছে নাই আমি ফাৰ্ষ্ট ক'ত লগ পাইছিলোঁ একদম প্ৰথম একেবাৰে মনত নাই তুমি ইয়াত লক্ষ্ণী লাইক হৈ নেই আপোনাক মই বাইচেপ মাৰি থাকোঁতে হেল্প কৰিছিলোঁ মহাদেৱ দাদাত আপুনি দাঙিব পৰা নাছিলে ই বদলা লৈছে মোক চিনি পোৱা নাই বাইচেছ ময়ে টেঙা দিছিলোঁ নহয় নহয় লাষ্টত লাগি ধৰিলে মানে তেওঁ ইফালে ইফালে চাইছে মহাদেৱদা নাই মইছোঁ এনেই অকণমান আৰু তেতিয়াতো কি আৰু চিনি পাওঁ মই কিন্তু মোকতো কোনো চিনি নাপায় ন গৈ পিনি আৰু দিক্ষুদা দিছোঁ এতিয়া মনত পৰিছে দুচাতমান মাৰিছিলোঁ তেনেকৈ আৰম্ভণি হৈছিলে আমাৰ চিনাকি তাৰপিছত মই চিনি পাওঁ তেখেতে আজি মোক চিনি পাইছে এতিয়া এই ডাইলগ এটা মনত পৰি গ'ল ৰেনাইতে দিল মে চিনেমাখনত কি ডাইলগ তাত মানে এই এটা কমেডিয়ান থাকে তাক ট্ৰাক এখনে খুন্দিয়াই দিয়ে আহি পেলাই ব্ৰিজেশ হিৰজি বুলি নামৰ কমেডিয়ানজনক ট্ৰাকখনে খুন্দিয়াই পেলাই মানে বহুত তৰ্কাতৰ্কি হয় পুলিচ আহে আৰু পুলিচ যেতিয়া পুলিচে এনেকৈ ধৰে তুমি ইয়াকে কমিশনাৰ को जानते हो নহয় सावंत हाथ हटाओ मैं यहाँ के कमिश्नर को जानता हूँ सर बोली ये बात अलग है वो मुझे नहीं जानता একে হৈছে দিক্ষুক যে বাপা সেইটো বেলেগ কথা কি মুচি এইকেইদিন জীৱন জ্ঞাপন কেনেকৈ হৈছে যাপন জীৱনটো আৰু বহুত যাপনে হৈ আছে আৰু এতিয়া वाट लग के पड़ी है भाई একদম সো নতুন কিবা প্ৰজেক্ট আচ্ছা প্ৰজেক্ট আছে শাওনৰ খেতেলি বুলি এটা গীত কৰিছোঁ 12 আগষ্টত ৰিলিজ হ'ব এই বঢ়িয়া ভিডিঅ' কৰিছে নেকি নাই ভিডিঅ' কৰিবলৈ ক'ত পইচা আজি অনলি অডিঅ' ইউনিক কিবা এটা বস্তু লৈ আহিছিলে আজি খুব এক্টিং কৰা বোলে আজিকালি শুনিছোঁ মই ৰবা এখন হেৰি নকৰিবা নহয় মানে চিনেমা টিনেমা কৰা বোলে আজিকালি চিৰিয়েল কৰি মানে হালাল কৰা হয় নেকি বুক অলপ দেৰি আগত কি কৈছে আহি পেলাই এতিয়া চিৰিয়েলে কৰিম নেকি ষ্টেজ আমি এৰি দিলোঁ হয় নহয় মিউজিক ভিডিঅ'ত তেওঁলৈ আমি এৰি দিলোঁ হয় নহয় চবটো এৰি দিলোঁ ন লাহেকৈ চিনেমাত সোমাই গ'ল সেইটো এৰি দিছিলোঁ এতিয়া আহি পেলাই চিৰিয়েলত সোমাই ভাবচোন ইয়েলে কেন্দ্ৰ খুটকে ডালটো কি ইনকে ডালটো এনেকুৱা হৈ গৈছোঁ মানে এতিয়া মানে পুখুৰী নদী চবতে জাল মৰা য'তে যি উঠিব আৰু আপুনি নাই চোৱা ন এই 3-4মান এপিছডত আপোনাৰ কথা কৈছে ইউডি খুব ভাল বন্ধু আমি বহুত পুৰণা বন্ধু বহুত পুৰণা পাপি বহুত কিমান দিনে পুৰণা বহুত পুৰণা এটা ইনচিডেণ্ট ইয়াত ক'ব পাৰি অযান্ত্ৰিক কাৰণে মই কংকন আমি যেতিয়া একেলগে আছিলোঁ এই উদয়পথত একেটা ঘৰৰ ওচৰতে তাৰপিছত দিক্ষু আহিছে ৰাতি দেই আৰু পিছদিনাখন ৰাতিপুৱাই মোৰ শ্বুট আছে মোৰ ভাইটি এটা লখিমপুৰ নে ধেমাজি চাইডে থাকে শ্বুট সি আহিছে আৰু দেই তাক সি মানে আমাৰ ৰুমত আহি পেলাই কেতিয়াবা জুবিন দাক লগ পাই যায় কেতিয়াবা দিক্ষুক লগ পাই যায় কেতিয়াবা বেলেগ বেলেগ আৰ্টিষ্ট লগ সি মানে পাগল পুৰা দিক্ষু আহি আছে দেই আমাৰ অলপ মানে মেহফিলটো বনিছে আৰু তাক মই ধুনীয়াকৈ চাইড লৈ গৈছোঁ সিটোৰ ৰুমত দেখিলে এটা কথা তোক মই কওঁ অলপ ভালকৈ থাকিবি ৰেচপেক্ট দিবি বহুত চিনিয়ৰ আৰ্টিষ্ট হয় ভাল গান গাই তই জানই চবেই তই কিন্তু ভুলতে এইবোৰ একো নকৰিবি দেই মানুহৰ আগত গৈ পেলাই সিটো ৰুমত গৈ মনে দি দিলে মই শুই গ'লোঁ সাৰ পাইছোঁ তাৰপিছত দেখিছোঁ চিনটো কেনেকুৱা জানে ছাপ'জ মই হিমাংশু তুমি দেখিছোঁ এইটো মোৰ বাৰ্থডেত আপুনি গান গাব লাগিব হিমাংশু কোন আছিলে হিমাংশু আছে হিমাংশু পোৱালি আমাৰ বৰকটকী ধেমাজিৰ সি চাগে পাগলৈ যাব তাৰ নাম লৈ দিছোঁ এইটো দিছে দিক্ষুৱে ধৰি লৈ পেলাই আৰু মোৰ বাৰ্থডেত গান গাবই লাগিব দিক্ষুৱে কৈ বেয়া জেনুইনলি কৈছে মই সঁচাকৈ গান গাই দিলোঁ কিন্তু মই কাইলৈ লণ্ডন গৈ আছোঁ নহ'লে মই গায়ে দিলোঁ হয়
মই শোৱা পৰা উঠি দেখি মূৰটো ঘূৰাই গ'ল আমি কি কৰি আছো ভাই মই জানো মানে গোটেই ৰাতি হোৱাই নাই তিনিটামান বাজিছে নেকি 3টামান পাইছে সি মানে ফূৰ্তিত থাকিবই পৰা নাই এতিয়াতো ইহঁতৰ লগত বহিব নোৱাৰে ন গৈ পেলাই একদম পিছত ক'ৰবাত গৈ পেলাই দি আহিলে জোচ মানে এতিয়া মোৰ বাৰ্থডেত গান গাবই লাগিব লণ্ডন কিয় গৈছিলে আপুনি চ' হেৰি আমাৰ আছামিজ কমিউনিটি থাকে ন তেওঁলোকে আছাম ডে চেলিব্ৰেশ্যন কৰে মানে বিভিন্ন ঠাইত বিভিন্ন ধৰণে চেলিব্ৰেট কৰে এতিয়া লণ্ডনত আছাম ডে বুলি চেলিব্ৰেট কৰে US-ত বা কেনাডাত আছাম কনভেনশ্যন বুলি কৰে আৰু বাকী আমাৰ ওচৰৰ যিখিনি কাণ্ট্ৰিজ আছে আৰবিয়ান কাণ্ট্ৰিজ তাতে বিহু পাতে প্ৰি বিহু চেলিব্ৰেশ্যন ক'ত প্ৰফিট বেছি হয় আৰবত নাই এইটো আমাৰ মানে কি হয় অলপ নন প্ৰফিট অৰ্গেনাইজেশ্যন টাইপ হৈ যায়তো তেনেকুৱা হয় নি তাৰমানে আমাৰ আছামিজ কমিউনিটি যিখিনি বাহিৰত আছে ইমান ডাঙৰ কমিউনিটি নহয় তেওঁলোকে আচলতে নিজৰ পইচা খৰচ কৰি নিজে অসমীয়া কালচাৰটো জীয়াই ৰাখিবলৈ তেওঁলোকে বহুত হেৰি কৰে চেষ্টা কৰে চ' আমিও সেইকাৰণে যাওঁ আমাক ধুনীয়াকৈ তেওঁলোকে আতিথ্য কৰে দেখুৱাই মেলে ফুৰাই পাৰ ইয়েৰ যায় নেকি প্ৰত্যেক বছৰে 19 মাতিলেতো যাওঁৱে আৰু 19ৰ পৰা যাব পৰা নাই 19 বিহু মঞ্চ কি আছিলে পাহৰি গ'লোঁ এলবাম কি আছিলে পাহৰি গ'লোঁ বাট একো নাই আমি আজি ইজনক সিজনক সান্তনা দি আছোঁ দিও থাকিম আৰু মানে একেবাৰে নিদিয়ে বুলি ক'লেও ভুল হ'ব তেওঁলোকে য'ত যিমান তেওঁলোকৰ সাধ্য অনুযায়ী তেওঁলোকে হেৰি কৰে আতিথ্যটো কৰে আৰু গৈছে গৈছোঁ USA আমাৰ অজন্তিক চাইডে বহুতে লগ পাইছে চাগে আপোনাক আমিও যাম চাগে ন নেক্সট বিহুত যদি পাৰি আমিও যাম বহুত দিন হৈ গ'ল ভাই পাছপৰ্টখন থপ্পা লগাই নাই জানা নাই সেনেকৈ পাছপৰ্ট 3 বছৰ গ'লেই 3 গ'ল 10 বছৰ কাৰণে নাপাব 10 বছৰ 3 বছৰ গ'ল এবাৰে গ'লোঁ ফাৰ্ষ্ট আৰু তাৰপিছত যাবলগীয়া আছিল কিন্তু আৰু নহ'ল আৰু ক'ভিডে গোটেই চালা আজি ক'ভিডেও জ্বলাইছে এচিও জ্বলাইছে এচি চলি আছে এতিয়া লাহে লাহে অ'কে চ' নতুন এইটো গীত যিটো তোমাৰ ৰিলিজ হ'ব কোনদিনা ক'লা 12 আগষ্ট অহা মাহত মানে পালেহি এই মজা এইটো কিহৰ ওপৰত গানটো মানে শাওনৰ কথা লৈ পেলাই প্ৰেমেই লাভ চং বিজেতাই লিখিছে তাইৰ জন্মদিনতে ৰিলিজ কৰিম 12 আগষ্ট ৰাইট নাইচ মই বিজুৱে লিখা এই গানটো বৰ ভাল পাওঁ ইপাৰ সিপাৰ গানটো টাইটেলটো লিখিছিলে আৰু এটা ইটো ছেকেণ্ড এছাটিও চিনাকি এইটো বিৰাট ধুনীয়া দেই মানে দীক্ষুৰ যিমান কম্প'জিশ্যন মানে যিমান গান আছে আজিলৈকে মই যিমান শুনিছোঁ তেওঁৰ ইপাৰ সিপাৰ ফৰ মি ইজ দ্য বেষ্ট ছ' ফাৰ নাই সেইটো হয় ইপাৰ সিপাৰ ৰেছপন্সটো আই ডোণ্ট নো কেনেকুৱা ৰাইজে লৈছে সেইটোৱে আমি সেই ৰেছপন্সটো নাপালেও সেইটো মোৰ কাৰণে জীৱনৰ কাৰণে এটা এছেট হৈ থাকিল ইপাৰ সিপাৰ মানে তোমাৰ এই চিনেমাখন ইপাৰ এটা এলবাম অনুৰাগে মিউজিক কৰিছিলে তোমাৰ কিবা চিনেমাখন আছিলে ন ইপাৰ সিপাৰ অলমষ্ট একে টাইমতে ওলাইছে আমি শ্বুট কৰি আছিলোঁ ইপাৰ সিপাৰ বুলি কয় বিজু এখন মেকআপো কৰিছিলে মই যিখন চিনেমা আমাৰ এলবামটো আগত ৰিলিজ হ'ল তাৰপিছত ইপাৰ সিপাৰ ৰিলিজ হৈছে কিবা তেনেকুৱা ওচৰ আছে শ্বুট একেলগে চলি আছিলে মানে বিজু যেতিয়া শুনে ইপাৰ সিপাৰ মানে হয়তো দীক্ষুৰ এলবামৰ কথা গম পায় আৰু ইপিনে সুধিলে গম পাই চাগে চিনেমাখনৰ কথা পাতি আছে চ' এই নামটোৱে কি হৈ গৈছিলে কিন্তু বিলিভ কৰা তুমি শুনিছা নাজানো যদি নাই শুনা আৰু যদি আমাৰ দৰ্শকে এতিয়ালৈকে শুনা নাই ইপাৰ সিপাৰৰ গীতকেইটা ইউটিউবতে আছে তাতকৈ ধুনীয়া গান মই আজিলৈকে শুনা নাই বহুত ভাল এলবাম আছিলে বহুত ধুনীয়া এলবাম অনুৰাগৰ মানে মূল এটা জীৱনৰ কাৰণে গিফ্ট বঢ়িয়া এই ওৱান অফ হিজ বেষ্ট ৱৰ্ক এজ ৱেল অসমীয়া গানৰ এছাটি মই নাজানো ছটি মোৰ পৰিবাৰ ডিমাণ্ড কৰিব মন নাযায় কিন্তু এৰি দিব মন নাযায় আমি কোনো গেষ্টক ইয়াত ফ'ৰ্চ নকৰোঁ মানে গান ছিংগাৰ হৈ যে গানে গাব লাগিব কিন্তু এছাটিটো এবাৰ শুনিম কিন্তু দেই চিয়'ৰ এতিয়া শুনোৱা যেতিয়া শুনা কিন্তু যোৱাৰ আগতে শুনাই থৈ যাব লাগিব শুনাম কেইলানমান যিকেইটা মন এছাটি অচিনাকি কাছিও পৰিছেহি চিকিমিকি বিজুলী অকমানি তৰা ফুলে ক'লে তুমি মই একেটি উশাহ হ'লে নানানি ৰ'দালি বিয়পি দুপৰতে ৰ'লে অভিমানী নৰে নানাখানে এই সময় পৰিধি ভাঙি ফাগুন আহিছে ৰুকুতে নামি গাতে ভইচটো একে দেখোন তোমাৰ অলপ আগতে মই ভাবিছিলোঁ বুজিছা দীক্ষে গাব মই এক্টিং কৰিম আশা বালিঘৰ এতিয়া উল্টা হ'ব যেন লাগি আছে লাহেকে মই গান গাম এইটো গানত মই এক্টৰ বুলি নাই ইউডি ফেন ফলোয়িং শুনিছে গানত
কমেণ্ট চাগে আজিকালি ইউডিটো মই তলে তলে গৈ আছোঁ গমেই পোৱা নাই কেইদিনমান পিছত এইখন ইপিনে যাব বহুত গান গোৱা হৈছে চৰি অ'কে চ' দিক্ষুৰ প্ৰথম গীতটি যিটো মানে একদম টুল পাৰ লগাই ভাঙি মানে শিলডোল ভাঙি যেতিয়া হিট হৈছিলে আহয়া মোৰ দাদাই মোক শুনাইছিলে হা আৰু সেইটো চাগে ফাৰ্ষ্ট অসমীয়া গীত নেকি যিটো মানে ইমান মাছলি পপুলাৰ হৈ গ'ল মানে গোটেই অসমত মানে যদি দো আই এম পলিটিকেলি ইনকাৰেক্ট টু চে লোৱাৰ আছাম আপাৰ আছাম কিন্তু সেনেকুৱা একো নাই উজনি নামনি ফালি দিলে মানে মোৰ দাদাই কৈছে আৰে নতুন গান এটা আহিছে তই শুনিছ নাই মই নাই শুনা দিক্ষু বুলি নতুন ছিংগাৰ এজন আহিছে মজা গাইছে গানটো কোনটো তই লগাচোন শুন তাৰপিছত মই তেতিয়া বম্বেত থাকোঁ মই চাইছোঁ আৰে কি চালিয়া গান গাই শুনিছোঁ এইটো বাৰু ষ্টাৰ্ট কেনেকৈ গৈছিলে জাৰ্ণিটো ষ্টাৰ্ট মোৰ হঠাৎ হৈছে মই ডিগ্ৰী পঢ়ি থকালৈকে কোনো ধৰণৰ গান মানে গাম বুলি কেতিয়াও প্লেনিঙে নাছিলে এনেই শিকিছিলে নে আগতে নাই শিকা শিকাও নাই শিকা মই তবলা শিকিছিলোঁ 3 বছৰ স্কুলত থাকোঁতে তাৰপিছত ডিগ্ৰীৰ পিছত মানে হঠাৎ মোৰ এনেকৈ মন গ'ল যে মই এতিয়া গান গাম আগতে মই গানত মোৰ জেঠা মানে স্কুলৰ এছিষ্টেণ্ট হেড টিচাৰ আছিল তেওঁ যিকোনো কম্পিটিশ্যনত মোৰ নামটো আগত লগাই দিয়ে মানে এদিনমান গাইছোঁ তাৰমানে বিৰাট ভয় লাগে বিৰাট লাজ লাগে মানে কেনেকৈ গান গাই ভাই মানুহৰ আগত তাৰপিছতে যেতিয়াই আকৌ ছেকেণ্ড টাইম লগাই দিয়ে নহয় বেলেগ মই গম পালে মই ৱাল পাৰি পেলাই ঘৰত পলাই দিওঁ যেতিয়া ঘৰত আহি পিতে তাৰপিছত বাদেই দিলোঁ আৰু ডিগ্ৰী পঢ়ি থাকোঁতে এবাৰ নে কিবা গালোঁ আৰু এটা সৰুতে কম্পিটিশ্যন এটাত যোগ কৰিছিলোঁ সিমানখিনি তাকো এইটো বাই ফ'ৰ্চ আছিল মোৰ নিজৰ ইচ্ছাত নাছিল ডিগ্ৰী পঢ়ি থকাৰ পিছত মানে হঠাৎ লাষ্ট ইয়েৰ মানে পাৰ্ট 1 পাৰ্ট 2 আছিলেতো তেতিয়াহে ছেমিষ্টাৰ পাৰ্ট 2 লাষ্ট ইয়েৰত হঠাৎ মানে মই সপোন দেখা আৰম্ভ কৰি দিলোঁ যে মই যোনখন ফিল্ডত আমাৰ কলনীত মানে এখন সৰু ফিল্ড আছে আৰু তাতে আমি খেলোঁ ক্ৰিকেট খেলোঁ তো সেই ফিল্ডত য'ত বেটিং ধৰোঁ মই জেগাটোত সেইটো জেগাত ষ্টেজ এখন আছে ষ্টেজত মই গান গাই আছোঁ আৰু কলনীৰ মানুহবিলাকে থাপৰিব আছে মানে তেনেকুৱা ধৰণৰ সপোন মই বহুদিন দেখিলোঁ একেই সপোন মই ভাবিছোঁ গান গাব এতিয়া মই গান গাম মানে বিৰাট মন আহিছে নহয় ভিতৰৰ পৰা তাৰমানে একদম ওলাই আহি গানে গাম বহুত জোৰছে গান তো মানে লগৰ এজন আছিল বন্ধু তাৰ ককায়েকে ক'লে তুমি কি মই বাথৰুমত মানে চিঞৰোতো গান গাওঁ আপুনি প্ৰেক্টিচ মানে বাথৰুমত ষ্টাৰ্ট কৰিছে এনেই গা চা পানী চানী ঢালি থাকোঁতে আৰু নাই এনেকুৱা হৈ থাকে ন তাৰপিছত সি শুনে মানে শুনি কয় যে তুমি গান গাব বিচাৰা নেকি মই কৈছোঁ গানটো গাব বিচাৰোঁ কিন্তু মোৰ কোনো চিনাকি নাই লিংক নাই একো নাই এতিয়া মোৰ এজন মানুহ আছে মই তোমাক লগ কৰাই দিম বোলো দিয়ক নাই ডিগ্ৰী পৰীক্ষা শেষ কৰি আহি মোক লগ কৰিবা ময়ো সেই কথামতে কাম ডিগ্ৰী পৰীক্ষা লাষ্টৰ দিনা পেপাৰ দি আহিয়ে সন্ধিয়া তাক লগ কৰিলোৱে নহয় যে দিয়ক নম্বৰটো মই কালি ৰাতিপুৱা যামেই এতিয়া তাৰপিছত দিলে মনোজ শৰ্মাৰ নম্বৰ দিলে মোক মনোজ শৰ্মা এই ভাল মিউজিক ডাইৰেক্টৰ তেখেতৰ নম্বৰ লৈ ৰাতিপুৱাই ফোন কৰি গ'লোৱে আৰু তেখেতে মোৰ দেউতাক চিনি পায় গতিকে মই বেলেগে পৰিচয় দিবলগীয়া নহ'ল আৰু নহয় আহি যা মই অমুকত থাকোঁ খাৰঘুলিত আছিলে তেতিয়া তো গৈ আৰু তেওঁক লগ কৰিলোঁ ৰাতিপুৱাই তেওঁ ক'ৰবাত ষ্টুডিঅ'ত যাবলৈ ওলাইছে অলৰেডি গৈ বোলো ঠিক আছে ফ্ৰী আছ মই কৈছোঁ মই ফ্ৰী আৰু এতিয়া মই ষ্টুডিঅ' যাব পাৰোঁ মোৰ লগত ব'লক মই ষ্টুডিঅ'ই দেখা নাই লাইফত গ'লোঁ নুনমাটিৰ ফালে কিবা এটা ষ্টুডিঅ'ত দেই পাহাৰৰ অকণমান ওপৰত আছিল ফাৰ্ষ্ট টাইম গৈছোঁ আৰু ষ্টুডিঅ'ত পাগলৈ গৈছোঁ মই ষ্টুডিঅ' দেখিব নাই কেনেকুৱা কাৰবাৰ মানে গ্ৰেণ্ড পিয়ানো এখন আছিলে মানে ষ্টুডিঅ'টোৰ ভিতৰত মই সেইটো বস্তুটো আৰু দেখা নাই তো লাইভ প্ৰথম ষ্টুডিঅ'ত সোমাই মই গ্ৰেণ্ড পিয়ানোখন দেখিছোঁ আৰু মিউজিক ছিকুৱেঞ্চ কৰি আছে তেতিয়া কীবৰ্ডত কৰিছিলে কম্পিউটাৰ নাছিলে মানে মই কৈ আছোঁ 2003ৰ কথা কীবৰ্ডত এনেকৈ ছিকুৱেঞ্চ কৰি আছে মোৰ মানে সপোনৰ বাহিৰত হৈ গৈছে মানে কথাটো কি ধুনীয়া লাগে এনেকুৱা চাউণ্ড হয় এনেকুৱা হয় ত' সেই তেওঁৰ লগত চিনাকি ত' তেওঁৰ লগত চিনাকি হোৱাৰ পিছত তেওঁ ক'লে যে অকণমান গান চান শিকিছে নাই বোলো নাই শিকা নহয় গান কেতিয়াও কৈছে অলপ স্কুল এখনত ক'ৰবাত নাম চাম লগাই অলপ দুই এটা অলপ শাস্ত্ৰীয় সংগীত কিবা ৰাগ চাগ অকণমান শিকি ল'ব লাগে ভাল হয় আৰু ৰিয়াজ কেনেকৈ কৰে অন্ততঃ টেকনিকটো গম পোৱা যাব তাৰপিছত নাৰায়ণ সংগীত মহাবিদ্যালয়ত নাম লগালোঁ মই মালিগাঁও তাত মই 3 বছৰ ক্লাছ কৰিলোঁ মানে ক্লাছ কৰি তাৰপিছত মই পাৰ্চনেলি শিকিলোঁ কৰুণাশংকৰ ঠাকুৰীয়া ছাৰ তেওঁ খাৰঘুলিত আছিলে তেখেতো মানে তেওঁ এজন মোৰ লাইফত মানে বিৰাট ইম্পৰ্টেণ্ট মানুহ আছিলে মোক অকল গানত বুলিয়ে নহয় মোৰ পাৰ্চনেল লাইফতো তেওঁ এনেকুৱা এটা হেল্প কৰি গৈছে যিটো কাৰণে তেওঁক মই কেতিয়াও পাহৰিব নোৱাৰোঁ তেওঁ নাই বাৰু ছাৰ নাই এতিয়া তাৰপিছতে ইফালে পলাশদাৰ লগত কাম আৰম্ভ হৈছিল আৰু সেইখিনি সময়তে মই একচুৱেলি মানে ঘৰৰ পৰা এনেকুৱা প্ৰেছাৰ আহে যে সব ল'ৰাই দেখোন তহঁতৰ লগত চাকৰি কৰে এতিয়া তো কি গান কৰিছিল কেনেকৈ হ'ব এইটোতো পইচা ইনকাম নাহে ন গানত তাৰপিছত চাকৰি কৰিব লাগে মই ঘৰৰ পৰা তো মোক পইচা পাতি দিয়া বন্ধ হৈ গ'ল তাৰমানে পকেট মানি বন্ধ এতিয়া মই কৰোঁ কি
তাৰপিছত উপায় নাপায় চাকৰি চাকৰি কৰিছিলোঁ OKD বুলি এটা ইনষ্টিটিউট আছে অমিয় কুমাৰ দাস ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্স এণ্ড ৰিচাৰ্চ গুৱাহাটীত এতিয়া হেৰিত আছে VIP ৰোডটোত আছে এই চচলৰ ফালে আছে জয়দীপ বৰুৱা বুলি দাদা এজন আছিলে মোৰ তেখেত তাৰে প্ৰফেচাৰ তেখেত খুব এতিয়া ভাল কাম কৰি আছে অসমৰ কাৰণে ইকনমিষ্ট তেওঁৰ ওচৰত গৈ পালোঁ CV লৈ দাদা বচাওক আৰু এতিয়া গান কৰিতো জীৱনত এতিয়ালৈকে একো কৰিব পৰা নাই আপুনি কিবা এটা মোক কাম দিয়ক নহ'লে মোৰ বিপদ হৈছে মানে ঘৰত পইচা পাতি একটকাও নাই মানে তাৰপিছতে তেওঁ মাতিলেই মোক লগালগ কিবা প্ৰজেক্ট এটা ইউনিচেফৰ প্ৰজেক্ট তো আমি গোটেই অসম ঘূৰি আছোঁ আৰু প্ৰজেক্ট কৰি আছোঁ আৰু ইন দ্য মিন টাইম মনোজ শৰ্মাৰ লগত কাম কৰি থাকোঁতে গাথা বুলি নাটক এখন কৰিছিলোঁ ৰবিতা গগৈৰ বাইদেউৰ তাতে বিজি এটাক লগ পাইছিলোঁ তাৰপিছত তেতিয়া মই ফাৰ্ষ্ট লগ পোৱা তাইক গাথাই গাঁথনি দিছে তাৰপিছতে মনোজ দাৰ লগত কাম কৰি থাকোঁতে এটা এলবামৰ কাম লৈ পেলাই পলাশ গগৈৰ ওচৰলৈ আহিছিলোঁ আমি আৰু পলাশ দাক গানবিলাক মই গুণগুণাই শুনাইছিলোঁ মনোজ দাৰ গানবিলাক চ' তেতিয়া পলাশ দাই মানে কৈছিলে তোক কেতিয়াবা গান গাব লাগিব কিবা সুবিধা পালে আৰু পলাশ দাও সেইখিনি সময়ত কিবা বহুত অসুখৰ পৰা উঠিছে জণ্ডিছ হৈছিলে তেখেতৰ একদম ক্ষীণাই মিনি অৱস্থা নাই চ' তেওঁ মানে আকৌ নতুনকৈ হেৰি কৰাৰ নিচিনা হৈছে তেওঁ যথেষ্ট কাম কৰি আছিলে সেইখিনি সময়ত তাৰপিছতে মই চাকৰি কৰিব গুচি গ'লোঁ তেওঁৰ কিবা দুই এটা কোৰাছ চৰাছ গালোঁ আৰু পলাশ দাৰ কৈছে মই কিবা এটা ট্ৰাই কৰি আছোঁ হ'লে ক'ব লাগিব মই আশা বাদ দিছোঁ আৰু মিউজিকটো আৰু ক'ত হ'ব আৰু এইটোতো নহ'ব আৰু তাৰপিছত চাকৰি কৰি তিনিচুকীয়াত আছোঁ তেতিয়া তিনিচুকীয়াত থাকোঁতে এদিন ৰাতিপুৱাই পলাশ দাই ফোন কৰিলে ওলাই ক'ত আছ মই কৈছোঁ তিনিচুকীয়া গুচি আহ এলবাম হ'ব তোৰ এতিয়া গোটেই অসমত হৰ্ডিং লাগিব RMC মানে ৰিজনেল মিউজিক চেণ্টাৰ সুৰেন্দ্ৰজী তেখেতে প্ৰডিউচ কৰিব তোৰ হৈ গ'ল বহুত বাদ দে চাকৰি গুচি আহ মই ৰ'ব এনেকৈ কেনেকৈ গুচি যাওঁ অলপ টাইম এটা লাগে ন ৰিজাইন চিজাইন দিবলৈ অলপ আৰু মই নিজে উপজাচি আহি চাকৰি বিচাৰি আহি এতিয়া আৰু নকৰোঁ বুলি কেনেকৈ গুচি যাম তাৰপিছত গুচি আহিলোঁ আৰু গুচি আহি পলাশ দাৰ লগত এই এলবামটোৰ কাম হৈছিলে চেম্পিয়ন তাৰপিছততো কিবা বাগানত কাম পাইছিলোঁ মই নকৰিলোঁ আৰু দৰকাৰ নপৰিলে মানে মেনেজাৰৰ কাম নেকি কিবা আছিলে মানে এই ভালে আছিল পজিশ্যনটো দাৰ্জিলিং নাইবা বোন্দা কিবা দুটা প্লেচ দিছিলে বোন্দাটো চিলেক্ট কৰিছিলোঁ তাৰপিছত ভাবিলোঁ দুটা কাম নোৱাৰি গানটো নহ'ব মানে এইটো কৰিলে কিন্তু চেম্পিয়ন ছুপাৰ হিটটো চেম্পিয়ন ভাল পাইছিলে তুমি যদি কোৱা গানটো তুমি যদি কোৱাটো মানে খুব পপুলাৰ হ'ল দীপক দে আমাৰ দীপক দে হেৰি কৰিঅ'গ্ৰাফিত তেনেকৈ আৰম্ভ হ'ল আৰু লাইফটো জাৰ্ণিটো চেম্পিয়নৰ গানকেইটা যথেষ্ট চলিলে আৰু চেম্পিয়নৰ মানে চেম্পিয়নে একচুৱেলি দীক্ষুক আনি পেলাই অসমৰ মাৰ্কেটত এষ্টাব্লিছ কৰিয়ে দিলে অলমষ্ট দেৰ ইজ এ ছিংগাৰ মানুহে মানে গম পালে গানটো গম পালে কিন্তু মোক পাৰ্চনেলি চিনি পোৱা নাছিল সেইখিনি সময়ত আৰু এটা টাইম লাগেতো যিকোনো এটা পটককৈ ওলাই মানুহ ছ'চিয়েল মিডিয়া নাছিলে ইমান এক্টিভ নাছিলে ইমান এক্টিভ মানে নাই ছ'চিয়েল মিডিয়াটো ফেচবুক একোৱে নাই অৰ্কুট নে কিবা এটা আছিল অৰ্কুট আছিল নাই ইউটিউব আছে নে কিবা আছে একোৱে নাই গতিকে 10 মানতহে আহিছে চাগে এইবিলাক ফেচবুক 7 মানত আহিছে ন 9 মানত মানে ইণ্ডিয়াত মানে পুৰা পপুলাৰ হৈ গ'ল আৰু আমি খোলালৈকে 10 চন পালে আৰু অসম আহি বোলো কিবা ফেচবুক বোলা বস্তু এটা আছে আহিছে আপোনাৰতো ইনষ্টা আছে চাগে এতিয়া আছে ফলোৱাৰ্ছ বহুত আছে চাগে ইনষ্টাত বেছি নাই 1,41,000 মান আছে মানে প্ৰমোশ্যন এটা মাৰি দিব অজান্তিকৰ হ'ব আমাৰ গোটেইকেইটা ইয়াৰে মোৰে আমাৰ অজান্তিকৰ নিজৰ পেজটো মিলাই ইমান ফলোৱাৰ্ছ নাই আমাৰ কিমান 30,000 মান আছে চাগে চব মিলাই মেলি গোটেইখিনি মিলাই আছে আৰু ইনষ্টাটো অৱশ্যে মই বেছি পুৰণা নহয় ইনষ্টাত মানুহখিনি ফেমাছ হ'লে ভাল পটপট আহি যায় সেইখিনি সময়ত ইনষ্টা থকাটো এতিয়ালৈকে মিলিয়ন মান থাকিলে হৈ গ'ল ইনষ্টাত পইচা আহে নাই পইচা আহা নাই মই নাজানো কিয় ইনষ্টা ৰিলছ কৰিলে পইচা পাই বুলি ময়ো শুনিছোঁ বহুত পইচা কিন্তু মই টেকনিকটো গম পোৱা নাই মই নাজানো কি কৰিব লাগে কাক সুধিব লাগিব বহুতক দেখোঁ আপোনালোকে যদি জানে প্লিজ কমেণ্ট কৰকচোন কাইলৈ কৈছিলোঁ মই ৰাস্তা ঘাটে ৰিলছ কৰি ফুৰিছোঁ বুলি দেখিছোঁ এতিয়ালৈকে ৰিলছ কৰিম পইচা আহিছে বোলে এইটো তোমাৰ আজি ৰাতিৰ কাৰণে হৈ গ'ল একচুৱেলি যদি ভাল কণ্টেণ্ট দিব পাৰে হোৱাটছ ৰং বাহিৰতো ফটো চটো আপলোড কৰিলেও দিয়ে কিন্তু পেইড প্ৰমোশ্যন হৈ থাকে পেইড প্ৰমোশ্যন আমাৰ ইয়াতে দুই এটা হৈ থাকে মই দেখোঁ কোনোবা কৰে নাজানো মই মুঠতে ইমানটো পঢ়িছোঁ নিউজত কাইলি জেনাৰ হাইয়েষ্ট পেইড নেকি চাম $1 million পায় এটা পোষ্টত हमको लाख नहीं 1000 दे दो मालिक इंस्टाग्राम वालों सुन रहे हो तो सुन लो हमारी पुआ दिने एखनके दिम अबे नालागे 10 खनके दिम আপুনি 10,000 টকা দিও 10 খন ফটোকে ডেইলি দিতে কি আছে না আমাৰ কেজনমান আছে দেই ইনষ্টাত অলপ আছে পপুলাৰিটি ন কিন্তু তোমাৰ এই সোশ্যাল মিডিয়া ইটস এ
গুড চ'ৰ্চ অফ ইনকাম ইনষ্টা হওক ফেচবুক ফেচবুক পেজতো মনিটাইজেশ্যন হৈছে আজিকালি সময় আমি বহুত লেক হৈ আছোঁ বহুত পিছত আছোঁ আমি বুজি পোৱা নাই গেমটো ইউটিউবটো অলপ চলপ বুজিলোঁ বাৰু ইউটিউবটো বুজি পালোঁ মনিটাইজেশ্যন হোৱাৰ এইটো কেনেকৈ ইমান টান নহয় বাৰু এফ বিৰ অকণমান কষ্ট আছে বিলিভ নকৰিবা প্ৰথম যেতিয়া 2017 চন দেই 2017 চনত ইউটিউবৰ পৰা কিবা এটা মোলৈ চিঠি এখন আহিলে ইউটিউবৰ নহয় চৰি গুগলৰ পৰা চিঠি এখন আহিলে ঘৰত চিঠি এখন দিলে কিবা পিন নাম্বাৰ মই গুগলে আকৌ মোক কিহৰ পিন নাম্বাৰ পঠাই মই কিহত পইচা উলিয়াম এইটো পেলাই দিলা ডাষ্টবিনত পেলাই দিলোঁ আকৌ এখন কি কৰিম মই কিহৰ পিন আছিল सुंदर पिचाई जी अगर आप अजांत्रिक देख रहे हो ना तो देखो यही इंसान है जिसने गूगल का लेटर फाड़ के फेंक दिया তাৰপিছতে যেতিয়া 19ত মই US গ'লোঁ US 18ত গ'লোঁ নেকি 18 নেকি হেৰি লাষ্টত গৈ মই হেৰি ক'লোঁ অঞ্জনাক ক'লোঁ আৰু যে মই এইটো মনিটাইজ কৰি দিয়াচোন ইউটিউবটো কেনেকৈ কৰে নাজানো এইটো তাইও ধুনীয়াকৈ কৰি মেলি লাষ্টত এটা হেৰি আহিলে আৰু নাম্বাৰ এটা লাগে আৰু পিন নাম্বাৰ পিন মই বোলো 781034 ঘৰৰ নাম্বাৰ নেকি এইটো ঘৰৰ পিন ক'ড তাইও মাৰিছে ভাই তাইও লিখিছে 781034 গুগলে কৈছে এইটোতো নহয় এইটো নহয় কিবা তোমাৰ বেলেগ পিন নাম্বাৰ পঠাইছিলে নেকি গুগলে মই তেতিয়া মনত পৰিছে 17 চনতে আহিছিলে এইটো কোন চনৰ কথা এইটো 18ৰ পাছত মানে আপুনি ডেৰ বছৰ মান হৈ গৈছিলে তাৰপিছতে বোলো এইটোতো পঠাইছিলে কিন্তু মইতো এইটো পেলাই দিলোঁ তাৰপিছত তাক কৈছে ৰ'বা ৰিচেণ্ট অপশ্যন এটা আছে বোলো ৰিচেণ্টটো মাৰি দিয়াচোন ৰিচেণ্ট মাৰি দিলে ৰ'বলৈকে হ'লে 7 দিনমান তাৰ ঘৰত দেউতাক ফোন কৰি কৈছোঁ দেউতা এইবাৰ যদি কিবা চিঠি আহে নহয় গুগলৰ একদম ভালকৈ ৰাখিবা আৰু মই ডেইলি ফোন কৰি থাকিম পিন নাম্বাৰটো ক'বা তা আহিল 7 দিনমান পিছত আহিল আহাৰ পিছত দেউতাই একদম লগালগ মই পিন নাম্বাৰটো কৈ দি তেনেকৈ মনিটাইজ হ'লোঁ তো সেইটো ইউটিউবৰ কাহিনী আপুনি কেতিয়াবা দি আছিলে ভিডিঅ' 10 চনত সেইটো খোলা হৈছিলে মোক এই অনুপম দা আমাৰ অনুপম মহন্ত খুলি দিছিলে ইউটিউব একাউণ্টটো তেনেকৈ থাকিলে আৰু একো নাই আৰু তাত আপুনি কৈছে 18ত কৰিছেগৈ ন 18ত মনিটাইজ কৰিছোঁ 18 মানৰ পৰা ভিডিঅ'জ মই বেছিকৈ মানে ইউটিউবত তাৰপৰা মই ভিডিঅ' ইউটিউবত নিজৰ চেনেলত দিয়াই নাই মই কিবা এটা দুটা যদি আছে আগৰ নাজানো ফাৰ্ষ্ট পে'মেণ্টটো তেতিয়াহ'লে যথেষ্ট আহিছে ফাৰ্ষ্ট পে'মেণ্ট আহিছিলে কিবা অকণ $500 নে কিবা এটা আহিছিলে জমা হৈ আছিলে নহয় না আপুনিতো 2010তে খুলিছিলে ন তেনৰ পৰাতো বহুত হ'ব লাগিছিলে সেনেকৈতো মোৰো আছে নাই মনিটাইজ হ'ব তেনেকৈ নাহেতো নহয় তেতিয়া মোৰ কণ্টেণ্ট নাছিলে ন কণ্টেণ্ট নাছিলে একো আহৈয়াটো মানে দিছিলোঁ এটা একদম বেয়া কোৱালিটি ভিডিঅ' এটা তেতিয়াতো FLB আছিলে HD নাছিলে ন তো সেই FLB এটা আছিলে চাবই নোৱাৰি মানে হেৰি ধোঁৱা কোৱা দেখি মানে এইটো মই নেকি আহৈয়াৰ সেইটো কেনেকৈ হৈছিলে ষ্টাৰ্ট কাহিনীটো আহৈয়াৰ ষ্টাৰ্টিংটো ইণ্টাৰেষ্টিং মই 2004 চনত মনোজ দাৰ লগত কাম কৰি থাকোঁতে তেওঁলোকে কিবা এটা এই যে অকণমান জ্ঞানজ্যোতি নিচিনা কিবা প্ৰজেক্ট থাকে নহয় জ্ঞানজ্যোতি মানে সেই মেছেজ দিয়াৰ কাৰণে কিছুমান গান ইউজ কৰে চ' চিপাঝাৰৰ আছিলে তেখেত প্ৰভাত দা আৰু হেমন্ত দা তেওঁলোকে কামটো কৰিছিলে আহি ইয়াত অডিঅ' প্লাছ ষ্টুডিঅ'ত চ' তেতিয়া মই এই সুৰটো শুনিছিলোঁ প্ৰথম মুখুৰাটো শুনিছিলোঁ দেই এইটো এটা খুলীয়া ভাওনাৰ হয়তো খুলীয়া ভাওনাৰ এটা মানে হেৰি ফোক এটা খুলীয়া ভাওনাটো তাৰে এটা গান তো মই শুনি মোৰ ইমান ভাল লাগিল গানটো বোলো এই বস্তুটোতো বিৰাট মডাৰ্ণাইজ হ'ব পাৰে 2004 চনত মোৰ এইটো মাথাত খেলালে তেতিয়া মোৰ মোবাইল মানে ৰেকৰ্ডিং কৰা ছিষ্টেমটো নাই বোলো ইয়াক মনত ৰাখিব লাগিব এতিয়া নহ'লেতো পাহৰি যাম সুৰটো মাথাত একদম সোমাই থাকিলে এইটো থাকি 2007 চনত মই নিজৰ এলবাম এটা প্লেন কৰিছিলোঁ দেৱদাৰু যিখন 2007 চনত প্লেন কৰিছিলোঁ যে মই নিজে কেইটামান গান কৰি মানে মিউজিক কৰিম আৰু তেতিয়া 2007 চনত কম্প'জ কৰিলোঁ গীতটি তাৰ লগত মিলাই বাকীখিনি কম্প'জ কৰি নট ওলাইছিলতো তো ইন বিটুইন মই মানে লিৰিচিষ্ট বিচাৰি থাকিলোঁ মানে নিজৰ মন পচন্দ এই গানটো কোনে লিখিব পাৰিব কাৰণ এনেকুৱা লেংগুৱেজত লিখিব পৰাকৈ কোন আছে আৰু সকলোখিনি মোৰ কাৰণে নতুন হৈ যাচ্ছে মোৰ কাৰণে সকলো ছিনিয়ৰ মই কথাখিনি ভালকৈ পাতিব নোৱাৰোঁ কাৰো লগত খুলি ক'ব নোৱাৰোঁ তো গৈ তেতিয়া ইপচন্দাৰ নাম জানো আৰু ইপচন্দাক কিন্তু লগ পোৱা নাই মই তেতিয়া মোৰ বন্ধু এজন আছিলে মেহবুব বুলি মেহবুবে এদিন কথা পতাই দিলে ইপচন্দা বোলা এনেকৈ ল'ৰা এটা কথা পাতিব মোৰ বন্ধু তো ইপচন্দাই কৈছে তোমাক মই চিনি পাওঁ তোমাৰ মই গান শুনিছোঁ নহয় তুমি যদি কোৱা
কৈছোঁ আপুনি অসমীয়া গানো শুনে মানে কৈছে মইতো অসমীয়া গানেই শুনো মইতো পূৰা অসমীয়া মানুহ মই কৈছোঁ নাই সেইটো হয় ন আমাৰ প্লেনিংটো বেলেগ ধৰণৰ মানে হেৰি থিংকিংটো বেলেগ হৈ আছে ইপচন দাৰ প্ৰতি মানে বেয়া মানুহ এটা একদম চুলি তুলি দীঘল কিবা অঁ তো কৈছে তুমি আহা মুম্বাই মই গৈ আছোঁ গৈ আপোনাক লগ কৰিম তো নম্বৰখিনি লৈ দিব দিলে আৰু লৈ গ'লোঁ ইপচন দাৰ তাত ৰাতিপুৱাই পুৱাই এদিন ইপচন দা মানে 24 আৱাৰ্ছ বিজি থাকে ষ্টুডিঅ'ত টাইমেই নাপায় মানুহৰ লগত কথা পাতিবলৈ তো গৈ এটা সময়ত তেওঁ আহিলে ওলাই তো কথা পাতিলোঁ ধুনীয়াকৈ তেওঁ কিবা কিবি বুজালে আৰু ময়ো বুজিলোঁ তো এদিন ঘৰলৈ মাতিলে ঘৰলৈ গ'লোঁ এদিন ঘৰত গৈ কথা পাতি থাকোঁতে তাৰমানে মোৰ ভিতৰৰ পৰা ফিলটো আহি গ'ল যে এখেতেই লিখিব পাৰিব তো মই কথাটো ক'লোঁ আৰু বোলো দাদা এনেকৈ গান এটা কৰিছিলোঁ এনেই শুনি চাব নেকি এনেকুৱা মানে থিমটো এনেকুৱা ধৰণৰ সুৰটো ফ'ক একদম এনেকৈ আৰু এইটোকুৱা লেংগুৱেজ যাতে লাগে তো ইপচন দাই শুনি বিৰাট ভাল পালে যে মোৰো এইটোৱে প্লেনিং আছিলে বহুত বছৰৰ পৰা ময়ো ভাবি আছোঁ যে এনেকুৱা আমাৰ এই ভাষাটোত এটা ছিৰিয়াছ গান কৰাৰ কাৰণে চ' তেনেকৈ বস্তুটো ষ্টাৰ্ট হ'ল আৰু ইপচন দাই টাইম ল'লে অলপমান মই মুম্বাইৰ পৰা আহিলোঁ 2-3 মাহ পিছত তাৰেও এমাহমান পিছত ইপচন দাই এদিন ফোন কৰি মানে ক'লে যে কলম কাগজ আছে যদি লৈ লোৱাচোন কাষত কলম কাগজ লৈ ঠাইটো লিখিলে মুখৰাটো লিখাৰ পিছত আৰু চাবলগীয়া নাই মোৰো এইটোতো বিৰাট ভাল লাগিছে এনেকুৱাই বিচাৰিছিলোঁ একদম একজেক্টলি এইটোৱে বিচাৰিছিলোঁ আপুনি যিটো লিখিলে ঠিক আছে মই বাকীখিনিও দি আছোঁ তো 15 মিনিটত বাকীখিনিও লিখি দি দিলে তেনেকৈ মই গানটো ৰেকৰ্ড কৰিলোঁ ইয়াত ৰেকৰ্ড কৰি শুনালোঁ 2-এজন মানুহক যোনে শুনে তেওঁৱে কয় যে এইটো কিন্তু গানটো হিট গান এইটো গান হিট হ'বই মোৰ তেতিয়া হিট ফ্লপৰ মানে মই মিনিংটো বুজি নাপাওঁ মানে কেনেকৈ হিট হয় মানে গানটো হিট হ'লে কি হয় মানে মোৰ এটাই ধান্দা যে কেছেটৰ কাভাৰটো যে আছে কেছেটৰ কাভাৰটোত সংগীত দিছোঁ বুলি লিখা থাকিব লাগিব অ'কে তাত বাহিৰে মোৰ বেলেগ মতলব নাই কেছেট ফ্লপ হয় হিট হয় যিয়ে হৈ থাকক ভগৱানৰ কৃপাত গোটেই এলবামটো মানে এনেকুৱা ধৰণে মানুহে ভাল পালে লাইফ টাৰ্ণিং পইণ্ট একদম উজনিৰ পৰা নামলৈ ইনফেক্ট পাঞ্জাৱ উৰিষ্যা চবতে পাইছে গানটো ট্ৰেইনে চেনে বাজে মানুহে কয় পাঞ্জাৱ দেশৰ উদাহৰণ আমি ল'ব নাৰা দেখিয়া হৈয়া খেতি কৰবাক লগি হাতত নাঙাল লাও আহি আছোঁ লাইনত আছে গীটাৰখন দিয়া না দেখিছোঁ হে হামাৰে বীচ আৰু থোৰা না শুনে গীটাৰখন কেনেকুৱা লাগিছে দেখিছোঁ দা গীটাৰখন বৰ ধুনীয়া হৈছে ধুনীয়া লাগিছে আৰু মোৰ লগত পূৰা মিলি গৈছে অঁ ফিটিং হৈছে মানে আমাৰ সন্মুখত জনপ্ৰিয় এনাউন্সমেণ্টটো কৰি দিয়া ধুনীয়াকৈ দেখো আপুনি কি গীতটি শুনাব আমাক বাৰিষাৰ মজা one of my favorites বাৰিষাৰে বৰষুণে তোমাৰ কথাকে ক'ব অভিমানী প্ৰতিশোধে নিয়ৰ কণা সৰাব এখনি প্ৰণয়ৰে নৈ তেজে তেজে আছে নুব শ্ৰুতিকে তোমাৰে হাঁহি আছে কত ৰং নজনাকৈ বাৰিষাৰে বৰষুণে তোমাৰ কথাকে ক'ব অভিমানী প্ৰতিশোধে নিয়ৰ কণা সৰাব সপোনৰে বুকুচাতে হেঁপাহৰে দলিচাতে অলপ অলপকৈ সাৰ পাই কত মৰম আতি আতি বান্ধি থোৱা দুহাতেৰে ঢাকি ধৰা বাখৰ হৈ উজ্বলে দুটি নয়ন এখনি প্ৰণয়ৰে নৈ তেজে তেজে আছে নুবৈ শ্ৰুতিকে তোমাৰে হাঁহিত কত ৰং নজনাকৈ বাৰিষাৰে বৰষুণে
কলা সৰাব জুই 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 সঁচাকৈ জুই জুই মানে পুৰা মডিফাই কৰি দিছে ন মই সদায় বেলেগ বেলেগকৈ গাওঁ একে কোনো দিন নহয় মোৰ ভাল লাগিছে মানে যিখিনি হাৰকাত এটা বস্তু মন কৰিছেনে ছিংগাৰসকলৰ চবৰে এটা এটা বেলেগ বেলেগ জনৰা থাকে ন দীক্ষু জনৰাটো কমপ্লিট প্লেবেক সেইটো মানিব লাগিব প্লেবেক ফুল ফিল মানে পুৰা প্লেবেকত বাজি আছে একদম মানে যিটো সোনু নিগম শান তেওঁলোকক মানে প্লেবেক ছিংগাৰ্ছ আৰু নট মেণ্ট ফৰ দ্য ছিংগলছ মানে এনেকুৱা ছিংগল টিংগলত মানে সেই বস্তুটো ফিলটো নাই যিমান চিনেমা গান তাত আহি যায় নহয় তেওঁলোকে উঠাই দিয়ে মানে বস্তুটো চিনেমেটিক একদম ফুল প্লেবেক ভগৱানৰ কৃপা এইডাল মানে আজি না আহিছে গোভতি এই বেচাৰ গৈছিলে বন্ধ হ'ল নেকি আজি আমাৰ ইণ্টাৰ্ণ আজি বেচাৰা জিমৰ পৰা ডাইৰেক্ট লৈ অহা হৈছে আজি বহুত ডাঙৰ দায়িত্ব দিয়া হৈছে আমাৰ গীটাৰখন থৈ দিয়া চিনাকি কৰাই দিয়া ৰক্তিম আমাৰ ৰক্তিম বৰুৱা এখেত হেৰিয়ত ক্লাব হাউচত বহুত পপুলাৰ হৈ আছে কেইদিন হয়নি বহুত ফেন ফলোয়িং আহিছে বোলে তেখেতৰ ৰক্তিম বিৰাট ধুনীয়া বডি বিল্ডাৰ মানে বিৰাট ধুনীয়া ফিজিকটো তেওঁ বনাই আছে চ' আজি হৈছে যে তেওঁক লৈছে বহুত ডাঙৰ দায়িত্ব এটা দিছে কেমেৰা ৰোলটো খালী হৈ আছে চাবৰ কাৰণে লাইটটো জ্বলি আছে চাই থাকিব দিছে আৰু এচিটো যদি আজি ইমানে ভল্টেজত জ্বলাইছে MCB পৰি গৈছে বেচেৰা এনেকৈ চাই টিপটিপাই আছে জ্বলি আছে মানে ৰেকৰ্ড হৈ আছে আকৌ দৌৰ মাৰি গৈ পেলাই MCBটো উঠাই আহে থেংক ইউ বাহ থেংক ইউ তুমি দীক্ষুতাক চিনি পোৱা নাই আগতে আমি লগ পোৱা নাই ন গান শুনিছা নাই গান শুনিছা লগ নাই পোৱা আগতে সেইটো গম পাইছোঁ মোৰ ভুল কৈছা আদমিৰে ই কৈছে চেছ বোলে আৰে নহয় মই সুধিছোঁ এনেই চিনি পাইছা নাই মানে ক'ৰবাত দেখিছা নাই কথা কৈছোঁ ক'ত লগ পাব লাগে গান শুনিছে এই হৈছে বেংগলোৰত আছিলে ল'ৰাটো উভতি আহিছে এতিয়া গাঁৱলৈ ঘৰলৈ মূল খুটিলে বহুত আহিলে ময়ো আহিলোঁ তোমাৰ কেছ বেলেগ আপুনি গৈছিলে নি মুম্বাই ঢাপলি মেলিছোঁ মূল খুটি ঘূৰি নাহি এতিয়া উপায় নাই আৰু মোৰ ষ্টৰিটোতো আৰু বেয়া পায় লাষ্ট আৰু চবকে বাইক চাই ক'লোঁ লগ পাম অসমত চেল্ফি টেল্ফি ল'লোঁ কোনোবাই ঘড়ী চৰি গিফ্ট কৰিলে ভাইটি এটা দাদা ভালকৈ যাব আপোনাৰ ভাল টাইম আহিব এইটো লৈ যাওক থেংক ইউ চব পিনৰ পৰা একদম দুখ একদম প্লাছ একদম ইনষ্টা পোষ্ট লেটছ হিয়াৰ ইয়ৰ টু এ নিউ জাৰ্ণি আমুক নিউ লাইফ নিউ মি আমুক তামুক জানুৱাৰীত শ্বিফ্ট হৈছোঁ মাৰ্চৰ পৰা লকডাউন জুনত আকৌ ঘূৰি আহিলোঁ কুকিলৰ কথাই ক'ম কুকিলে মোক এটা দেখিলি পেলাই এনেকৈ ৰখি বহুত দেৰি চাই আছে কি হ'ল তই যাওঁতে কেনেকুৱা দুখ লাগিছিলে তাতকৈ বেছি ভাল লাগিছিলে যে এটা জেগা খালী হৈছে আমি অকণমান অলপ সোমাম তাতে তই আকৌ গুচি আহিলি দীক্ষুতা ট্ৰাই কৰিছে নেকি কি বম্বেত মই ট্ৰাই কৰি আছোঁ মাজে মাজে দীক্ষু অ'ন যে ফ্লেট অলছ তাতে মই গানৰ কথা কৈছোঁ তেওঁ তাত থাকেই গান মই ট্ৰাই কৰি আছোঁ কিবা কিবি দুই এটা জিংগল চিংগলছ গাইছিলোঁ হিন্দুস্তান টাইমছৰ এটা জিংগলছ গাইছিলোঁ আৰু তেনেকৈ উত্তৰাখণ্ডৰো মই কিবা কিবি গাইছিলোঁ অনুৰাগে কৰিছিলে সেইটো এটা বৰ ধুনীয়া কভাৰো কৰিছিলে এই গানটোৰ হেৰি দিল হে মুস্কিল নহয় আৰু এটা আছিল তাৰ আগত কৰিছিলে বৰ বঢ়িয়া আছিলে এইটো অ'কে জানুৰ গানটো কি আছিলে হা কি আছিলে তুমি হিন্দী কভাৰ কি গাইছিলা মই তাকে মই দিল হে মুস্কিল গাইছিলোঁ আৰু এটা এইটো গাইছিলোঁ দুটাই গাইছিলোঁ ছেকেণ্ডটো কি আছিলে গীটাৰ লৈ লৈ যে মই ক্ৰাঞ্চুৰীত যে গালোঁ যে আপুনি নিজে পাহৰি থাকিলে ৰ'বা এনেকৈ পটককৈ মই বেলেগ এটা জোনত আছোঁতো এতিয়া আপুনি হিন্দী গানটো ভাল লাগিছে কিন্তু শুনি হিন্দী গানটো ভাল লাগিছে হিন্দী কৰিম ৰ'বা হিন্দী প্ৰজেক্ট আছে মনত আছে ন কৰিব লাগিব এইটো গান আমি শুনিব পাৰি কিন্তু গীটাৰখন থৈনো কিয় দিলা দিয়ক দীক্ষা ভাবিছে ইকিতা মানে নহয় মই পটককৈ লিৰিক্সটো উলিয়াব পটককৈ মানে লিৰিক্সটো থাকিলে সন্মুখত ভাল লাগে অকণমান গাব পাৰি অ'কে জানুৰ গান আছিল ন অ'কে জানো অ'কে জানো হাই গৰমি না সোনা দীক্ষু কাট খাই গৈছে সোনা যে এইখিনি আমাৰ হিৰ'ত মানুহে ঠাণ্ডা দিনত জুই যেনেকৈ শেষে মই ইংলিছি শিকিছোঁ এইখিনি কাটিব লাগিব এদি কোনখিনি এইখিনি কাটিব লাগিব ইমান দূৰ কাটিলে বেয়া লাগিব ন
য়েছ ক'ত ইমান দেৰি ৰখোৱা হ'ল হৈ গ'ল আৰু তাৰ মাজত মই কি কৰি আছোঁ তুমিও কি কৰি আছা আজি আমাৰ ড্ৰেছকেইটা মজা হৈছে কিন্তু ন ওপৰৰ পৰা চাহাব বেটা তলৰ পৰা কুলি বেটা না সোনা না এইটো স্কেল নহ'ব यारा नु मनावा इतना सोना क्यों रब ने बनाया 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 आवाज आवाते में यारा मनावा आवाज आवाते में यारा नु मनावा इतना सोना इतना सोना इतना सोना স্কেলটো হোৱা নাই আচলতে পাৰফেক্ট মই ইমান ভাল গিটাৰিষ্ট নহয়তো আচলতে কৰ্ডটো বিচাৰি পোৱা নাই মোৰ নিচিনা মোৰ দিগদাৰ এইটো আৰু বহুত দিন গোৱা নাই আচলতে কিনো আছিলে স্কেলটো সেইটো মন নাই कोल होवे ते सेक लगदा है दूर जावे ते दिल जलदा है केरी अग नाल रब ने बनाया रब ने बनाया रब ने बनाया इतना सोना क्यों रब ने बनाया इतना सोना क्यों रब ने बनाया आवाज आवाते में यारा नु मनावा इतना आवाते यारा नु मनावा इतना सोना इतना सोना इतना सोना প্লেবেক ৰে ফুল প্লেবেক ফুল প্লেবেক আপোনাৰ নিজৰ কম্পোজিশ্যন আছে নাই অসমীয়াহে আছে অসমীয়া আছে মানে ৰিলিজ নকৰা ৰিলিজ নকৰা সাউণ্ডটোকে অকণমান শুনাই দিওঁ পোন প্ৰথমবাৰৰ বাবে আপোনালোকক আমিও শুনোৱাম खाउनर खेतेली भिजा 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 आवेगर खाउनर खेतेली भिजा 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 आवेगर कौने तुम्हार নীলাজ কবিতা শুই যোৱা আমোঘ মালিতা কওঁ তোমাৰ নীলাজ কবিতা শুই যোৱা আমোঘ মালিতা কি সুইট ৰে বহুত ধুনীয়া হৈছে বিৰাট সুইট ভয়েস গানটো ভয়েসটো বেছি ভাল লাগিছে যিনি খেলে ন খেলা ষ্টাইলটো মজা হয় ভয়েসটো মানে বহুত দিনৰ পিছত এনেকুৱা ৰোমান্টিক গান এটা কৰাৰ কাৰণে ট্ৰাই কৰিছোঁ আৰু ন গানটোৰ ঠেৰাও আছে মানে একদম শ্লোলি মানে মই ভাল পোৱা গীত মানে বঢ়িয়া সঁচাকৈ ভাল পোৱা গীত অতি আগ্ৰহেৰে আমি সকলোতে বাট চাই ৰুম শাওনৰ হেতেলি বা শাওনো হ'ব পাৰে নামটো মুঠতে শাওনৰ মাহত 12 আগষ্ট আমি শুনিবলৈ পাম এই পাছত যদি এনে ভিডিঅ'টো ৰিলিজ হ'ব মানে তাততো হিৰো আপুনিয়ে কটাইখন ক'ত জ্বলাটোত বহুত গীত আলে ই সেইটো কাৰণে সোধা নাই নিজৰটো মাথা মাৰি আছে সব ये ऐसे दोस्त हो ঠাণ্ডাত শশী কাপুৰ ফুল শশী কাপুৰ ভোলা ভালা আগ কা গোলা
ই অলপ বস্তু তোমাক নাই ভাবিছিলোঁ হয় ঠাণ্ডাত শশী কাপুৰ নামটো ক'ৰ পৰা ওলাইছে জানো মইতো এতিয়া শুনিলোঁ তুমি কোৱা কিন্তু ভাল লাগিলে এটা কথা তুমি মন কৰিছানে কি আমি যিমান এক্ট্ৰেছ আছোঁ মানে বহুতৰ লগত ময়ো কথা পালোঁ দীক্ষু আজি মুখতে কৈ দিওঁ আমি মানে বেয়া হিংসা কৰোঁ এটা বস্তু কি জানে আৰু দীক্ষু স্কিনখন দেখিছ নাই কি খাই জানো মোৰ স্কিন বহুত বেয়া এতিয়া স্পট পৰিছে দাগ আছে চান্দ বি দাগ ডাইলগ সঁচা কথা তুই চোৱা গম পাইছোঁ নহয় ডাইলগটো ভাল লাগিছিল মেকআপৰ দৰকাৰ নাই আমাক 10টামান লেয়াৰ লগালে সেইটো টোন পাওঁগৈ কিন্তু দীক্ষুদাৰ সেইটো ভাল হ'ল কিন্তু মানে ভইচৰ লগতে ফেচটো আহি গ'ল ন প্লাছ পইণ্ট হৈ গৈছে মানে এক্টিঙো ভালেই কৰে তুমিতো হেৰিখন কৰিছিলা ন এখন কংকনখন কি আছিলে চাবলগীয়া আছিলে কংকনখন কি আছিলে নামটো কংকন ৰাজখোৱা ঢকে পাইছ ৰাজখোৱা ৰতন বৰত কেনেকুৱা কৰিছিলে এক্টিং কি জানো ভালেই কৰিব চাগে মই তুমি নাই ন মই নাই হ'ব চলো পুৰানি বাতোঁ পে মিট্টি ডালতে আগে বঢ়তে দীক্ষুতে অকণমান টিপছ দিব নি নতুন জেনেৰেশ্যনৰ ছিংগাৰখিনিক মাৰ্কেটটো কেনেকৈ ল'ব লাগে নিজেই ল'ব পৰা নাই আপুনি ধৰি লওক আপুনি যিমানখিনি পালেগৈ আৰু এতিয়া ইয়াৰ কেছটো কি হয় মিউজিক লেভেলবোৰ যে থাকে ছনী বা ইহঁতি যে কিনে আপোনাক কিনিছে নি কোনোবাই মানে কণ্টেক্ট হেৰি হৈছে নেকি আপোনালোকৰ নাই হোৱা ন আপোনাক কিনিছে নেকি দীক্ষু নট ফৰ চেল গানৰ ডিলবিলাক হয় টাইমছ মিউজিকে কৰে ধনী ৰেকৰ্ডছে কৰে ইয়াতে তাৰপিছত আৰু আছে দুটামান চপলো আছে চপলোটো ক'ৰ হয়নো এইটো ইণ্ডিয়ান বেছ আমাৰ অসমৰ নি অসমৰ দুটা ল'ৰা আছে মৃদুল আৰু কি নাম আছিলে মৰিগাঁৱৰ নহয় তেওঁলোকে দিয়েহে নেকি চপলক গৈ পিনি মিউজিকটো নাই আমাৰ গানবিলাক আমি মানে ডিজিটেল মাৰ্কেটিঙৰ কাৰণে যেতিয়া দিওঁ আমি এনেকুৱা এটা কোম্পানী ল'বলগীয়া হয় ন আমিতো নিজে চবতে নিজে দিব নোৱাৰোঁ এতিয়া হাংগামা হওক আইটিউনছ হওক গীটাৰখন লৈ লোৱা বাকী তেনেকৈতো দিব নাজানো নিজে বা নোৱাৰোঁ বা সেইটোত এটা বিৰাট এফৰ্ট থাকে সেইটো কাৰণে এটা প্ৰফেচনেল টিমৰ দৰকাৰ সেইকাৰণে টাইমছ মিউজিকে কৰে টাইমছ মিউজিক আছামিজ তাৰপিছত ধনী ৰেকৰ্ডছে আমাৰ কৰে চপলো বুলি এটা আছে তেনেকৈ আছে আৰু নেশ্যনেল ধৰি লওক কোনোবাই যদি ভাল গান এটা বনাইছে তেওঁলোকৰ মতে সিহঁতিয়ে দিব পাৰিব নে অকল আপোনালোকৰ নিচিনা ছিংগাৰৰ পৰাই লয় মানে নাম নহয় সকলোৱে দিব পাৰে সকলোৱে দিব পাৰে তাৰ পৰা যি ৰেভিনিউ জেনেৰেট হয় সেইটো শ্বেয়াৰিং হয় সেইটো কেনেকৈ শ্বেয়াৰিংটো কি থাকে ইফ আই মে আস্ক সেইটো বেলেগ কোম্পানীলৈ বেলেগ 50-50 থাকে 80-20 থাকে ধনীয়ে চবতে বেছি দিয়ে মই যিমান দূৰ জানো সেইটো কাৰ হয় কৰাণ জুজু বৰ ভাল মানুহ দে জোজা আপুনি এক্টৰ্ছখিনিৰ কাৰণেও এটা কওকচোন এনেকুৱা টাইপ 80-20 এইটো আকৌ এক্সিটলফত হেৰি দৌ লণ্ডছে ইয়াত আহে তেজপুৰত ভাইটি কেইজন মানে বৰ ধুনীয়া কাম কৰি আছে দীক্ষুকো ক'ব বিচাৰোঁ আপোনালোকো ক'ব বিচাৰোঁ আমি আগতেও উল্লেখ কৰিছোঁ তেওঁলোকৰ কথা কেইজনমান একদম উদীয়মান যুৱক তেওঁলোকে এটা সৰু এপ লঞ্চ কৰিছিলে কেইদিনমান আগতে ভাল এপ বাঁহী য'ত আপুনি ন পুৰণি অসমীয়া গীত সকলো শুনিব পাৰিব এতিয়া ডাউনলোড কৰক গৈ বাঁহী ডেছক্ৰিপশ্যন আমি লিংক দি দিম প্লে ষ্ট'ৰত পাব আমিও লিংক দিম চ' ছাপৰ্ট কৰক লোকেল টেলেণ্টছ আৰু আমি কথা পাতি আছোঁ মেবি পাছত অজান্তিকৰ এপিছ'ড তাত যাব পাৰে লগা কিন্তু দেই বাঁহী মই জানো বাঁহীত অলৰেডি মোৰ গান আছে গান দিছোঁ মই সিহঁতক বঢ়িয়া কেনেকুৱা ৰেছপন্স ভালনে ভালেই ভাল ন ভালেই তেতিয়াহ'লে আৰু কোনোবাই যদি গান দিব আমাৰ অসমীয়া ল'ৰাই কৰিছে ন আমি ছাপৰ্ট কৰাটো উচিত আমি শুনাও উচিত স্পটিফাই বা বাকী যদি আপোনালোকে স্পটিফাই কৰিব আমাৰো যায় ন অজান্তিক যায়তো স্পটিফাই কি যায় অ'কে এইটো কোনো প্ৰমোশ্যন কৰা নাই আমি যেতিয়া বাহিৰৰ যদি আমি এনেকৈ প্লেটফৰ্মছবোৰ আমি ৰাখিব পাৰোঁ এপছবোৰ যদি ডাউনলোড কৰোঁ ৱাই নট অসমীয়া গানৰ কাৰণে ৰাখকচোন ইমান স্পেচ নাখায় নহয় উইল বি হেপী আৰু এড ফ্ৰী মিউজিকৰ কথা কি আছে আমি নাজানো আপোনালোকে শুনিলে গম পাব সেইটোৱে সেইখিনি মই দিয়া নাই বাৰু বাকী গান দেখামান তুমি মই কথা কথা পাতিব একো থাকিলে মোলৈ ঠেলি দিয়ে অলপ দেৰি আগত আমাৰ যান্ত্ৰিক বিজুতি ঘটিল একদিন বিজুতি ঘটি আছে এচিয়ে জ্বলাইছে আজি চাউণ্ড কাৰ্ডৰ আমাৰ চাউণ্ড এইটো কি বুলি কয় ৰেকৰ্ডৰ বেটাৰী খতম হৈ গ'ল চ' মানুহ যায় লাহেকৈ ছাইডৰ পৰা সুধিছে আমি বহুত দিন মনে মনে বহি আছোঁ কিয় কথা পাতিব একো নাই নেকি নাই হোৱা মানুহ যায় শেষ দীক্ষুদা বিয়া কিমান দিন হ'ল 10 বছৰ লাভ মেৰেজ নেকি এনে হেৰি হোৱা 18 বছৰ হ'ল প্ৰেম হোৱা বেছিয়ে হ'ল নেকি নাই 18 বছৰ হৈছে 3 চনত লগ পোৱা বহুত দিন হৈ গ'ল অকণমান আগতে যে কৈছিলে ধুনীয়া নাম এটা দিছে ন কি দিছে সেইটো বিজুৱে দিয়া নহয় জানো আবিৰ
আবিৰ অঁ আবিৰটো যেন নিজে মাতে ন য়েছ কি ধুনীয়া নাম ন আবিৰ দা আবিৰ ৰং আবিৰ আৰু সাংঘাতিক ধুনীয়া লিখে বিং এ আমেজিং টেলেণ্টেড মেকআপ আৰ্টিষ্ট তাতকৈও ডাঙৰ কথা হৈছে যে তেওঁ ৱাণ্ডাৰফুল ৰাইটাৰ বিৰাট ধুনীয়া লিখে মই ভাল লিখে মানে সাহিত্যৰ মানে এনেকুৱা শব্দ লিখে মানে কিছুমান আৰু তাই কিছুমান স্পেচিয়েল নিজৰ শব্দ আছে মানে সেইবিলাক তাইহে ইউজ কৰে আপোনালোকে লিখিছে নেকি গান উই লাভ ইউ বিজেতা পাটগিৰি মোৰ বহুত গান লিখিছে তাই বৰষুণ লিখিছে ফাৰ্ষ্ট তাৰপিছত এই অলপত ইপাৰ সিপাৰৰ কথা পাতিলে তাতেতো মেইন টাইটেল ছংটো তাই লিখা আৰু এছাতি অচিনাকি যিটো অন্তৰা মিত্ৰাৰ লগত মোৰ ডুৱেট আছিলে গেৰুৱা গ'ল আপোনাৰ ঘৰৰ পৰাই মানে ওলাই আহে আৰু বহুত আছে ঘৰৰ পৰাই কম্প'জো ওলাই আহে ধুনীয়াকৈ আপুনি কম্প'জিশ্যনটো কৰি দিয়ে এইফালে মিউজিক গান চান লিৰিক্স আচলতে তাই আগতে লিখিব পালে বেছি সুবিধা হয় হয় নি তাই মানে সুৰত লিখাতকৈ নিজে আগতে লিখে তাৰপৰা সুৰ কৰা তাৰ পৰা মই সুৰ কৰোঁ সেইটোত বেছি কমফৰ্টেবল হয় কেনেকৈ আহে সুৰবোৰ মানে এনেকুৱা টাইপে গ'লে ভাল লাগিব মানে আই জাষ্ট কিউৰিয়াছ টু সেইটো ক'ব নোৱাৰোঁ নিজে আহে মানে কিছুমান ফিলিংছত কেতিয়াবাতো মাহ ধৰি বহিয়ে থাকোঁ একো সুৰে নোলায় হয় ন এনেকুৱা হয় ব্লক হৈ যায় আৰু কেতিয়াবা ধৰা এদিনতে 4-5টা সুৰো ওলাই যায় বেলেগ ইনষ্টেণ্ট 5 মিনিটতে এটা গান কম্প'জিশ্যন হৈ যায় মানে কেতিয়াবা মই এতিয়ালৈকে এপল দুপল শেষে কৰিব পৰা নাই সেইকেইটা লাইনতে ৰখি আছোঁ ইয়াক উদ্ধাৰ কৰাব কোনোবাই প্লিজ মৈত্ৰীক কৈছিলোঁ মই তাই পাত্তা দিয়া নাই এতিয়ালৈকে মৈত্ৰীয়ে মোৰ ফুলকবি বন্ধাকবি গানটো নিলিখো বুলি কৈ দিলে বন্ধাকবি অঁ চব পিনে মোৰ মাৰিব লাগিব নচলা হ'লো যেতিয়া চৰি নচলা হ'লো ইন দ্য চেন্স সেইটো ভাল হৈছে কম্প'জিশ্যনটো ভাল হৈছে এতিয়া কাম চাম নাই যিহেতু সঁচাকৈ বন্ধাকবি নেকি অঁ এইটো গান মোক ক'ত ওলাইছে মই শ্বিলঙত শ্বুটিং কৰি আছোঁ বেলেগ এটা গানৰ মানে মছলা হেৰি আৰু একদম পূৰা একদম বন্ধাকবি খেতি এখনত আমি বেয়া ৰোমেণ্টিক আৰু হিৰ'ইন এপিনেও দৌৰি আহে এপিনেও ল'ৰা দৌৰি যায় বন্ধাকবি খেতি একো নাপাই পেলাই বন্ধাকবি খেতি আমাৰ মালিকে খেদিলোঁ পিছত হাই তোৰ জেগা ভাপে এনেকৈ কৈছে মোক চৰি বুলি কৈ ওলাই গৈছোঁ তেতিয়া এনেই লিখিছোঁ তুমি মোৰ বন্ধাকবি কুমানা লাভ ইউ বুলি আহা দুয়ো মিলি খেলোঁ প্ৰেমৰে হলি ডুৱেট নকৰোঁ নেকি কৈ দিব পাৰোঁ কোনোবাই গাবা যে হে নাগা ভাই এনেই ধেমালি কৰিছে ফটো গান গাম নেকি তুমি মোৰ বন্ধাকবি কুমানা লাভ ইউ বুলি দুয়ো মিলি আহি খেলোঁ হা প্ৰেমৰ হলি কিন্তু এইটো চলিব আকৌ দেই কিবা নচলা নহয় যদি ওলাই তুমি কোৱা যাম আমি আন্ধাৰ গলি নেকি মিলি খেলোঁ প্ৰেমৰে হলি গৈ আন্ধাৰ গলি আৰু এটা লাগিব লাইন মাজত কিবা এটা ফিটনেছ টাইপ এইটো মৈত্ৰী পাতৰি নকৰোঁ বুলি ক'লে আৰু ডিক্সে কৈ দিলে হ'ল বন্ধাকবি খ্যাত মই শৰাইঘাটৰ পৰা জঁপিয়াই দিম এইটো ঘৰলৈ নকৰোঁ ভাই দেখিছোঁ দে ৰতনপুৰখন প্ৰডিউচ কৰিছিলে নি নাই এক্টিং আৰু সংগীত পৰিচালনা আছেও বাকী অলপ এতিয়াও ঠিকে আছে কৰা এতিয়া গান নালাগে চিনেমাখন যেতিয়া পপকৰ্ণ লৈ চাবা নহয় ঠিকে আছে এই ছাইডৰ পৰা যে দৌৰি গ'লে সেইটো দেখোন ময়ো হ'ব পাৰিলোঁ হয় এই ফিলিংবোৰ তেতিয়া জমা নাই আৰু কিবা কৈছে নেকি আৰু কিবা লৈছে নেকি নাই বেলেগ চিনেমা নাই লোৱা ন আছিলে কিন্তু লকডাউনৰ কাৰণে গোটেই চপত আৰু বৰ ভাল প্ৰজেক্ট এটা আছিল আপুনি বডি বিল্ডিং সেইটো কাৰণে কৰিছিলে নি মানে বনাইছিলে যে এতিয়া এৰিলে নেকি নাই যাওঁ এতিয়া মই এতিয়া ভাস্কৰতা যাওঁ ভাস্কৰতা আছোঁ ভাস্কৰতা মানে এজন হয় নাই এজনত ট্ৰান্সফৰ্মেশ্যন মোৰ ঘৰৰ ওচৰত হয় যে সেইটো মানে সুবিধা হয় মহাদেৱ দাসত বুজিছিলে নাই বনিছিলে মহাদেৱ দাও বহুত কষ্ট কৰিছিলে তাতে ময়ো কষ্ট কৰিছিলোঁ নিদিয়ে জিমত অকল দীক্ষিতৰ লগত লাগি দিব মই ক্লাছ নহয় এইটো ভুল ধাৰণা আচলতে আমি ছাৰক যিমান দিন ময়ো গৈছিলোঁ আমিতো একেলগে পাইছিলোঁ আমাৰ বনা নাই বেলেগ কথা চিনচিয়াৰ মই নহয় তেওঁ নহয় মই নহয় আৰু মানে এনেকুৱা হয় তুমি যদি সঁচাকৈ ভালকৈ একদম হোল হাৰ্টেডলি ৰিলিজিয়াছলি কৰা তেতিয়া তেওঁ কিন্তু তোমাক পূৰা লাগি দিব মই কৰিছিলোঁ দেই বাকী সময়ত লাগে কিন্তু যেতিয়া দীক্ষিতে এণ্ট্ৰি মাৰে তেতিয়া অকণ দিগদাৰ হৈ যায় উপায় নাই এনেকুৱা টাইপ হৈ যায় ন তিনিজন মানুহে মোক বহুত দিগদাৰ কৰিলে এজন দীক্ষিতা এজন বৰষাণী বা এগৰাকী অমৃতা গগৈ এই তিনিজন অহাৰ লগে লগে আমাৰ মানে অকণমান দিগদাৰ হৈ যায় আৰু এই দুজনক অতি সোনকালে মাতিব আছে ইয়াক এনেকুৱা গালি কম নহয় তোমাৰ কথা এনেকৈ কৈছিলে মই আগতীয়াকৈ মেছেজ কৰি দিম এই যে লগোৱা দুজন কৰে যে এনেকৈ কৈছে দেই চাবা চাম আৰু কিমান দেৰি হ'লো আমাৰ কিমান এতিয়া 8 মিনিট হৈছে অথনি হৈছিলে নেক্সট আমি গানেই শুনো নি মোৰ গান এটা আছে শুনিব নি শুনিম টাইম পাছ কৰোঁ কাৰেণ্টটো গুচি গৈছে তুমি গান গাম বুলি কোৱাৰ লগে লগে আহিলে গীতা শুনি আছোঁ এইটো বিছলৈ গুচি গৈছে নিজে
অকণমান হেৰি গৈছিলে তাৰো লকডাউন চলি আছে তো মেইনটেনেঞ্চ নাই এইটো অলপ বেলেগ হ'ব ন দীক্ষিতক মাতি আনি তেওঁক গাবন দি মই গাইছোঁ বুলি তাই গালি খাম দিয়া নাই মোৰ কেতিয়াবা শুনিব মন যায়তো ইউ আৰ ফিল ফ্ৰী টু টেক ইট অফ খালি এটা কথা যদি গানটো কথা পাতি থাকে তাই পালে এইটো দিওঁ বঢ়িয়া যদি গানটো অকণ ভাল লাগে তেতিয়া আপুনি বুক কৰি পিনি বাইকখিনি খতম কৰি দিবচোন গানটোৰ আচ্ছা নিজে ৰিকুৱেষ্ট কৰা বৌ নম্বৰটো লৈ ল'ম ৰ'ব ভালকৈ হেল্ল' শুনিছেনে শুনিছোঁ কি আছিলে বাগৰিছে সময় বুকুতে ভাহিছে শুৱনি শেষ ৰেঙুলি আকাশ ঘৰমুৱা পক্ষী চাউণ্ডটো শুনা নাপাওঁ নোপোৱা থাকিলো খুলি লোৱা ন আৰামত গোৱা ভাল লাগি আছিলে বস্তুটো প্ৰথম বা আমি আগৰখিনি কাটি দিম টেকটো নাই একো কাটিব নোৱাৰা এপল দুপল বাগৰিছে সময় বুকুতে ভাহিছে শুৱনি ৰেঙুলি আকাশ ঘৰমুৱা পক্ষী অশ্ৰু নিগৰে কিনো বিচাৰি মনে আজি খাই হাবাথুৰি আহিবনে তাই উভতি বন্ধ হৃদয়ে আজি দুৱাৰ মেলি ৰণুৱা ঘূৰাৰ দৰে যাইছে কুৰি কিজানি তাই আহে উভতি কিজানি তাই আহে উভতি এইটো তুমিয়ে গাবা নেকি আপুনি কম বুলি ভাবিছে নেকি ये मर जाएगा नहीं देगा মানে কেছটো কি হ'ল এনেই ভালে গাওঁ অকণমান আপুনি থকাৰ কাৰণে এনেকুৱা হ'ল মোৰ কনফিডেঞ্চ খতম এই নহয় তুমি আছাৰ কাৰণে ইয়াৰ অলপ হাৰ্কটো আহিছে আজি নহ'লে সদায় প্লেইনকৈ গাই থৈ দিয়ে ভাল লাগিছে কম্প'জিশ্যনটো কম্প'জিশ্যন সঁচাই ভাল এতিয়া তুমি যে কৈ দিলা মই গাম ই লাহেকৈ ক'ব হ'ব বিজু পাই নিলিখিলেও বৰ বৌয়ে নিলিখিলেও একো নাই এনেকুৱাতো জোৰ কৰা নাই লেকিন গানা হাম নেহি দুংগা ন নাই গাব পাৰে গাই যদি একো প্ৰব্লেম নাই এই মজা সঁচা নেকি সঁচাই গাব ভাল লাগিছে কিন্তু পূৰা মডাৰ্ণ টাইপ বস্তুটো এটা এপিছ'ড মানে বঢ়িয়া লাগিব এইটো গীটাৰ চিটাৰ লৈ একদম মই খালি হেৰি হোৱা নাছিলোঁ মই পিয়ানো গীটাৰ তেনেকুৱা টাইপে আছিলোঁ দুটা ভাৰ্জন একদম ৱাৰ্ম টাইপৰ ফিল চৰি কল্ড এই ব্ৰিটিছ যোনবোৰ ৰকবোৰ থাকে মানে তেনেকুৱা টাইপ দুটা জনৰা কৰি দিয়া দুটা ভাৰ্জন কৰি দিয়া দুটা ভাৰ্জন কৰি দিয়া এটা তুমি কোৱা এটা মই গাওঁ অ'কে ডান হেৰিখন আনচোন তেতিয়াহ'লে হ'লে নহয় এগ্ৰিমেণ্ট কৰি নালাগে আমাৰ ৰেকৰ্ড আছে ভাই অন কেমেৰা ইয়াতকৈ ডাঙৰ এগ্ৰিমেণ্ট একো নাই আৰু আমাৰ গোটেই দৰ্শক আছে ইয়াৰো ওলাই গ'ল ভাই ইও গুচি গ'ল একেলগে কাম কৰিবলৈ ময়ে থাকি গ'লো চিয়ৰটো অ'কে অলপো দুখ নাই ইহঁতৰ কিয় তুমিও গুচি গ'লা ওলাই পেলাই ভাই লৈ গুচি গ'ল তুমি কুল ভাৰ্চনটো কৰিবা মই অকণমান এতিয়া ইলেক্ট্ৰ অলপ ইলেক্ট্ৰত কৰিম মই হ'ব দিয়া ফাৰ্ষ্ট অলপ ইলেক্ট্ৰ মানে এনেকুৱা নহয় যে ফিলটো এনেকুৱা নহয় যে ইলেক্ট্ৰিকটো লাগি যায় তেনেকুৱা নহয় গম পাইছোঁ বেছি হ'লে ভাল নালাগিব বেছি নহয় ফাৰ্ষ্ট কমেণ্ট বুলি ময়ে দিম আৰু দিয়া যেতিয়া তুমি আপলোড কৰিবা লগতো থাকিবি না আপলোড হ'লে আপলোড হৈ গ'ল ফাৰ্ষ্ট কমেণ্ট ফাৰ্ষ্ট ভিউ মোক এবাৰ হেৰিয়ে শুনাই পঠিয়াইছিলে এইটো মৈত্ৰীয়ে গাই পঠিয়াইছিলে মৈত্ৰীয়ে যেতিয়া গাই পঠিয়াইছিলে এই হাইকেইটা মানে ফলছ এইকেইটা বহুত ধুনীয়াকৈ লাগি গৈছিলে মোৰ এতিয়া এনেই কেতিয়াবা লাগে এতিয়া আপোনাৰ আগত লগা নাই আৰু এইখিনি কোনে লিখিছিলে কোনে এইখিনি লগে তুমি নহয় মই আৰু হেৰি আমাৰ অনুৰাগ শইকীয়া পাপু নহয় এইটো আমাৰ কেমেৰাত যে আহিছিলে এবাৰ বেলেগ অনুৰাগ লিখেও নি ভাল লিখে আমাৰ মানুহবিলাক বৰ মালতী দেই একদম টেলেণ্টেড সকলোৱে গম নাপায় ন ভাল লাগিছে আই ন' হিম এজ এ ভিডিঅ'গ্ৰাফাৰ চিনেমেটোগ্ৰাফাৰ কিন্তু মই ভবা নাছিলোঁ যে তেওঁ হেৰি কৰে লিখেও চিনেমেটোগ্ৰাফাৰ নহয় নেকি এয়া মানে ৰক্তিমৰ নিচিনা পৰাগ নহয় হেৰি অনুৰাগ ইয়াতে আহি পেলাই ৰক্তিমৰ কামটোৱে কৈছিলে এবাৰ পিছত ৰক্তিমে চাই দিয়ে অ'কে আই টেক মাই ৱৰ্ডছ বেক একদম ৰক্তিমৰ নিচিনা ভাল খালি ৰেকৰ্ড চলিছিলে চাব আহিছিলে লাইটটো টিপ
বহুত ফটোমি কৰিলে মানুহে গালি দিব আজি পাতা তোমালোকৰ ডিছকাছ কৰা তোমালোকৰ বিজনেছ আকৌ এটা কাম দেই মই চিয়'ৰ আৰু আছে মানে তোমাৰ মই ইয়াতে আহিব লাগে মই যাব পাৰোঁ আৰু খনিটো ইয়াতে আছে গানৰ খনি কি কাম এনেকুৱা এটা গীত তুমি বলোৱা এনেকুৱা এটা গীত যি মেবি তুমি লিখি থৈছিলা আজিলৈকে চৰি ওচৰত আহি কৈছোঁ মেবি এনেকুৱা এটা গীত যি তুমি লিখি থৈছা বিজুক এদিন গাই শুনাম কিন্তু লিখা নহ'ল গোৱা নহ'ল বা নুলিয়ালা বা বেলেগ কোনোবা যদি আছে যাক তুমি গানটো শুনাব বিচাৰিছা ইটছ অ'কে উই আৰ ভেৰি গুড কিবা বেলেগ জনৰ গান এইবাৰ টাইটেলটো গাওঁ দিয়া প্লিজ বঢ়িয়া ন মজা মনৰ দুৱাৰ সিপাৰ প্ৰথমখিনি কি আছিলে পিছে আছে মনত আছে এনে ধেমালি কৰিছোঁ গাঁৱনে প্লিজ জিয়া জিয়া উশাহ ৰজনী ছায়া ভিজা ভিজা মোৰ দুচকু বিলাসী মায়া পোহৰৰে চিনাকি সুৰ বুকুৱে দি নামিলেহি হেজা তৰা মনৰ দুৱাৰ ইপাৰ সিপাৰ হেজা তৰা মনৰ দুৱাৰ ইপাৰ সিপাৰ ৰাতি নামে ইথাৰৰে সতে নীলা নীলা আৱেশৰে সতে বিচাৰি কোমল কোমল বকুলৰে কোবাৰ যাচে মাথো ধৰণীকে অনুৰাগ কুমলিৰে সাৱতা সাৱতী শেৱালিৰে মধুময় জোনাকী চেঁচা চেঁচা হৈ শাৰদী কৈ পাবলে ঠিকনা হেজাৰ তৰা মনৰ দুৱাৰ ইপাৰ সিপাৰ হেজাৰ তৰা মনৰ দুৱাৰ ইপাৰ সিপাৰ ইয়াৰ পিছতো অলপ আছে আৰু কাজলী চকুৱে কুঁৱলী ৰাখাতে হাতৰ ভাঙে হেঁপাহ আঁকি অভিমান ছটিয়াই বুকুতে হেজাৰ তৰা মনৰ দুৱাৰ ইপাৰ সিপাৰ হেজাৰ তৰা মনৰ দুৱাৰ ইপাৰ সিপাৰ মোৰ একো কম্পজিশ্যন নাই দেই আৰু
মই তোমাক কি কৈছিলোঁ ইপাৰ সিপাৰ ইজ হেজ Next বেষ্ট দ্য বেষ্ট আপোনালোকে যাওক এতিয়াই যাওক এইখিনি পজ কৰক লাগিলে ভিডিঅ'টো আমি অলমষ্ট উই আৰ দি এণ্ড অফ দ্য শ্ব' যাওক প্লিজ ইপাৰ সিপাৰ স্পেলিংটো কেনেকৈ আছিলে এক্স লিখিছে PARXHI একো নাই মই বিচাৰি মেলি লিংকটো দি দিম য়েছ ইপাৰ সিপাৰ এই লিংককেইটা যাওক আৰু আপোনালোকে জানে কি কৰিব লাগে প্লিজ ইপাৰ সিপাৰ দিক্সু বুলি টাইপ কৰিলেও কিবা এটাতো ওলাব তাৰপিছত আপুনি গোটেইখিনি পাব আৰু যিসকল নতুনকৈ শুনিব গৈ আছে যিসকলে শুনা নাই আৰু যদি আপোনালোকে ফাৰ্ষ্ট টাইম গৈছে শুনিবৰ কাৰণে কাকেইটা চিলটো মাৰি আহিব যান্ত্ৰিক বুলি তেতিয়া আমিও গম পাম ডিক্সুদাৰ হেৰিয়ত যিসকলে দিছে বহুত বহুত ধন্যবাদ দেই তেওঁ সেইদিনা মোক ফোন কৰিছিলে বহুত ভাল লাগিছে বোলে অফক'ৰ্ছ বহুত দিনৰ পৰা ভাবি আছিলোঁ যে আমি দিক্ষুক মাতিব লাগে কিন্তু তেওঁ অলপ নিজৰ কামক লৈ ব্যস্ত নিমিলে আচলতে বহুতে সোধেও এতিয়াও মানে আমাৰ যিসকলে আমাক চাই তেওঁলোকে সদায় ৰিকুৱেষ্ট কৰে আমাক প্লিজ মাতক মাতিবতো আমি চবকে বিচাৰোঁ কিন্তু এতিয়া নিমিলে আৰু চবৰে টাইমবোৰ বুজিছোঁ আৰু এতিয়া একো নাই দেৰ আহে দুৰুস্ত আহে আপুনি ধৰি লওক এতিয়া গান গালে এক্টিং কৰিলে এনে কিবা ৰেষ্টুৰেণ্ট বিজনেছ কৰিম বুলি ভাবিছে নেকি নাই এতিয়াতো আৰু গান আৰু হেৰিটো চিটুৱেশ্যনটো খুবেই বেয়া গতিকে কি কৰোঁ নাজানো আৰু কিবা এটা কৰাৰ আগতে সুধি ল'বা তুমি যদি ভাবিছা ন মই যি ভাবিছোঁ মই বোলে এইটো কৰিম দিক্সু ফোন কৰিম হেল্ল' তুমি এইটো কেনেকৈ ভাবিছা নেকি নাই বাবা অঁ তেতিয়া মই কৰিম নকৰা इतना कंपटीशन नहीं चाहिए man jokes apart he's a fantastic actor এটা নতুন এখন শৰ্ট কৰি আছে মই নাজানো এটো you are মই এনে ক'ব লাগে নহয় নতুন এখন কৰি আছে বৰ ধুনীয়া শৰ্ট ফিল্ম চিম্পল ছোৱালী এইটো আমি কৈ দিলোঁ দিয়ক সমুদ্ৰলৈ বেয়া নাপায় আৰু তুমি আছা নেকি নাই সঁচাই কোৱাচোন নাই অ' ভাই নাই নি এই কৰি আছে নাই নেক্সট বেলেগখন গম পাইছোঁ কি কৰিছা তুমি তেওঁলোকৰ এখন নেক্সট এৰেঞ্জড 2খন এৰেঞ্জ 1খন বিৰাট ভাল পাইছেতো বিৰাট ছাকচেছ এখন এৰেঞ্জড আমাকো মাতিব কেতিয়াবা এৰেঞ্জৰ যদি কোনোবাই চাই আছে টিমৰ ইয়াতে কিমান বহি থাকিম আৰু অকলে এৰা আমিও কি কৰিম বিৰাট ভাল লাগিলে ৰে মজা লাগিছে বহুত টাইম গুচি গৈ গমেই নাপালোঁ ফটো আমি কৰি অঁ এনেকুৱা কথা আচলতে ডিছকাশ্যন লাগে মাজে মাজে আড্ডা ফুল আড্ডা আৰু কিবা গাব বিচাৰিছা নেকি নাই মই এনেই গীটাৰখন হাতত আছে মানে মই এনেকুৱা লাগিছিলে তুমি যদি এইটো ভাবি আছিলোঁ এইটো মাজত কৰি দিলে আমাৰ সামৰি নাই এনেই আৰু মাজতে কোনোবা এটা টাইমত যদি হৈ গৈছে আৰু যাওঁ নেকি এনেকুৱা টাইম তেতিয়া যাব পাৰি কাৰফিউলৈ কিমান টাইম আছে এই আৰু 20 মিনিট আছে কাৰফিউ হ'বলৈ কি কোৱা দোকান বন্ধ হ'বলৈ খোলা থাকিলেনো কিডাল হ'ব পকেটত নাই পইচা কিনিম নেকি এনেকুৱা বন্ধ কৰি দিয়ক কুছ ফৰক নাই পড়তা है আইকাল দোকানৰ আগেদি গ'লেও এইবিলাক এটা চাওঁ লাভো নাই দেখছোতে এনেকুৱা ইণ্টাৰভিউ নাই দিয়া চাগে ন আগতে অঁ নাই এনেকুৱা ইণ্টাৰভিউ ভাল লাগে মোৰ ভাল লাগে ন খুব কম ৰেয়াৰ আমাৰ অন কেমেৰাটো অলপ জ্বলিয়ে আছিলে আমাৰ ফটো আমি আছিলে এইটো বেছি ভাল লাগিছে আৰু অঁ সেইটোতো তথাপিও মানে চিলেক্ট ফৰ দ্য চেনেল তাত কিছুমান লিমিটেশ্যনছ থাকে আৰু ইয়াত এনেকুৱা হৈছে ইয়াত যিমন যায় আমি পাতিব পাৰিছোঁ প্ৰথম কথা ইণ্টাৰভিউ টাৰ্মটোৱে ভুল আমি ইয়াত কোনো ইণ্টাৰভিউ নলওঁৱে উই জাষ্ট কথা বতৰা বাৰ্তালাপ আড্ডা এইটোৱে হ'ব লাগে তেতিয়াহ'লে মই মোৰ কম্প'জিশ্যনটো আপোনাক দিলোঁ আপুনি খালি মোৰ যিটো আৰু এবাৰ গাই শুনাবলৈ নহয় আপুনি যদি সেইটো গান সেইটোকে দিয়ক মোৰ কনফিডেঞ্চটো মানে ল'টো লৈয়ে লগতে স্কেলটো অকণমান চেঞ্জ হৈ গ'ল মানে নাই হৈ গ'ল বঢ়িয়া গাইছা তুমি মই মানে শুনিব বিচাৰিছোঁ আৰু এবাৰ ভাল লাগিছে দেখিছা তুমি কি কোৱা তুমি বুজি পোৱা নাই ই বহুত অকৰা হ'ল আৰু ৰ'ব খুলি মেলি লিষ্টটো এবাৰ দিছোঁ লাইক মনৰ কিমান ফিটে গান গাম ল ই দেখিছা আমাক ইয়াত ভাল গ'ল তেনেকুৱা হৈছে নি লে দিছোঁ আপুনি গাই আমনি পোৱা কাৰণে মোক দিছে নেকি গাবলৈ নাই সঁচাকৈ শুনিব বিচাৰিছোঁ গানটো কম্প'জিশ্যনটো ভাল লাগিছে মানে কেলৈ শুনা নাই বহুত প্ৰব্লেম দিয়ে গাবলৈ মই কেনেকৈ গাম লাগে হেডফোন পিন্ধি ভইচটো বেলেগ হৈ থাকে দেখোন ভাল লাগেতো শুনি হেডফোন পিন্ধি গালে ৰিয়েল ভইচটো শুনা পালোঁ মইতো এক্সপিৰিয়েঞ্চ নাই ন ইয়াৰ পাছৰখিনি গোৱা নাই যাওঁ ৰে উভতি আহি যোৱা উভতি আহি যোৱা কোন জানো ক'তনো আছে আহি যোৱা উভতি ৰণুৱা ঘোঁৰা দৰে চেকুৰি কি নেক্সট কম্প'জিশ্যন
যাবা এইটো কাণ্ট্ৰি ৰেপ না এতিয়া নাগাওঁ পাছত গাম এইটো ডিক্সুদাই লৈ ল'ব নহ'লে দেখিলা অ'কে তেন্তে আমি আজিলৈ সামৰোঁ আৰু ন য়েছ আজি ইমানতে খতম কৰি দিওঁ আমি পাতিলোৱে ন সকলোবিলাক ধেৰ থাকে নহ'লে আমাক গৈ থাকে বুজিছা আমাৰ 2.5 ঘণ্টা চোৱাচিলৈকে পিছত গৈছে আমি কাটি তত নাপাওঁ কেতিয়াবা মানে এনেই কথা পাতি হ'লে মন যায় এইটো ভাল লাগে ন ইউ কৈছে যা মন নোৱাৰিছিলে জানিবলৈ ই ফাইনেল টাইমৰ কাৰণে এচি অফ হৈছে আকৌ নিচুদা ডাইৰেক্ট নধৰিব নাই খুব ভাল পালোঁ খুব ভাল লাগিল আচলতে কথা পাতি এনেকৈ ফটো আমি কৰিব আজিকালি কোনেও নামাতেই আকৌ মাতিবাচোন যেতিয়াই মন যায় কেতিয়াবা বোলে মন গৈছে এই আজি মই বহিম কৰিলে হৈ গ'লে মই নহ'ব ই নাই ইয়াতে বহিল লৈ গ'ল কোনোবা এটাতো পাৰ্টনাৰ লাগিব আমাৰ কোনোবা থাকিব তাৰপিছত तुम लोग का तो शो है ले लो यार क्या है इसमें আমি এনেই ফূৰ্তি কৰি আছোঁ আৰু বেলেগ একো নাই নাই এইটোৱে লাগে ফূৰ্তি নাথাকিলে জীৱনটোত এই সময়টো ফূৰ্তি আৰু বেছি প্ৰয়োজন হৈছে একদম ন একো নাই মানে দিনে ৰাতি ষ্ট্ৰেছ চব মানুহৰ ইমান বেছি ষ্ট্ৰেছ বাঢ়ি গৈছে মোৰ নিজৰে পাৰ্চনেলি এই যে 2 ঘণ্টা সময় বা 1.5 ঘণ্টা সময় যিকণ ইয়াত মই পাওঁ ঘৰত EMI আমুক তামুক সেই কথাবোৰ মনলৈ নাহে চ' দিছ 2 hours I live and I want this 2 hours my audience to live as well সবে দিয়ক এনেকৈ থাকক অলপ সময় আৰু ডেটছ দি মটো একচুৱেলি আমি সেইটোৱে ভাবোঁ যে অকণমান সময় যদি আমি অলপ মানুহৰ মুখত হাঁহি বিৰিঙাব পাৰিছোঁ ছাকচেছ চ' উই আৰ ভেৰি অনাৰ্ড উই আৰ ব্লেছড সেইটো হিচাপত থেংক ইউ আমি আপোনালোকক বহুত ভাল পাওঁ ময়ো ভাল পাওঁ এই বহুত ইম'চনেল স্পীচ দি অ'কে ডেটছ অল ফ্ৰম টুডেজ এপিছ'ড চি ইউ এগেইন ইন দ্য নেক্সট এপিছ'ড তেতিয়ালৈকে হাঁহি থাকক টেনশ্যন নিলেলিখা এটা লাষ্ট গীতেৰে মই সামৰণি বনাইছোঁ সামৰণি জনাব বিচাৰোঁ এখন এইটো UDS গাব নেকি এইটো এটা বেলেগ পজিটিভ চং এইটো মই আমাৰ অডিয়েঞ্চখিনিক আমাৰ সকলোকে কৈ আছোঁ এই চিটুৱেশ্যনটোৰ পৰা পাৰ হ'বৰ কাৰণে এই গীতটি মই ৰিচেণ্টলি শুনি পেলাই নিজকে এনথেম বনাইছোঁ এইটো আঁখে বুলি চিনেমাখন আহিছিলে অক্ষয় কুমাৰ অৰ্জুন ৰামপাল আৰু পৰেশ ৰাৱল তাতে বৰ ধুনীয়া গীত আছে গীতটো বৰ চাপৰি টাইপ গীত হয় কিন্তু গীতটো লিৰিক্সটো বিৰাট বম পজিটিভ फटेला जेब सिल जाएगा जो चाहेगा मिल जाएगा तेरे भी दिन आएंगे छोटे अच्छा खासा हिल जाएगा रुकने का नहीं थकने का नहीं लाइफ पे चलते रहने का अरे भेजा क्यों सड़काने का सही बोलता है अरे टेंशन काय को लेने का सही बोलता है थैंक यू दैट्स ऑल लव यू दीक्षु थैंक यू বঢ়িয়া থ্যাংক ইউ সো মাচ তোমালোক বহুত বহুত ধন্যবাদ একদম দিয়ক